দুলীয়াজানত দুখন আশাৰীৰ সাপ্তাহিক পেপাৰ কাকত আছিলে। করুণজ্যোতি শইকীয়া আৰু করুণজ্যোতি শইকীয়াৰ এখন বাজাজ স্কুটাৰ আছে, তাৰ পিছফালে মই বহি আমি নিউজ বুটলি থাকো। কুকুৰে কামুৰিলে নিউজ নহয়, কিন্তু মানুহটো যদি কুকুৰক কামুৰি দিছে নিউজ। আজি ডক্টৰ অজিত শইকীয়া কোষেশ্বৰ গগৈ মানে সেনা বাহিনীৰ সন্ত্ৰাসৰ বুলি এনেকুৱা ধৰণৰ এটা হেডলাইন দি বাতৰিটো কৰিছোঁ। হিৰুমণি গগৈ হওক, জয়ন্ত ভূঞাই হওক, তেওঁলোকে কিন্তু মাছ কম কৰা নাই। মানে সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ আমি দেশৰ প্ৰগতি বহুতেই নাজানে। অগ্নিক গগৈ দুলীয়াজানৰ সন্তান। এতিয়া গৈ আছো, জয়ন্তক দেখিছো মানে কাষৰ উঠাৰ ৰাস্তাৰ পাছত অকলে থিয় হৈ আছে। মানে দুলীয়াজানত অন্তত সাংবাদিকতাৰ ৰেচপেক্ট আছে। দুলীয়াজানৰ সংবাদসেৱীসকলৰ যদি কিবা বিপদ হৈছে বা কিবা প্ৰত্যাহ্বান আহিছে, প্ৰত্যেকজন আমি যিটো মই মেঘৰাজ আমি চিঞৰি গৈছো, আমি সাংবাদিক দেই, আমি সাংবাদিক অন্ধকাৰ। এনেকে জাৰ্ণিটো হ'ল। আমি আলফাৰ কেম্পত গৈ এটা নিশা পাৰ কৰিছো। মই দেখিলো আৰে আলফা ইমান মুকলিকে ওলাই আহিছে, পানীকে চিৰি আছে। তাৰপিছত আমাৰ গাড়ীতে জয়ন্তই নামি গৈ সেই মানুহটোক পানী উঠাইছে। পিছত গম পালো এজন বাচিলেহি। আৰু আমাৰ ফ্ৰণ্টত AK-47 লৈ এটা ল'ৰা ৰখি আছে। এই গগৈ নিচিনা এজন মানুহে কৈ যোৱা সাক্ষাৎকাৰ লৈ আহিছে। এইটো এটা ডাঙৰ গৌৰৱ। দুলীয়াজান টাউনখন সব ধৰণৰ বাতৰি পাবা তুমি। সেইটো গ্ৰুপত মই থাকো, পবিত্ৰতা থাকে, হিৰুমণি থাকে, সত্যকাম বৰ থাকে। তেতিয়া লিড লয় সত্যকাম দাই মানে নিউজটো লিখালে, তাৰপিছত ভয়ো পাইলে মানে এনেকুৱা কাম কৰিব। এই দেৱযানী দত্তৰ যিটো হত্যাকাণ্ড, এতিয়া প্ৰগতি 1 টকীয়া 20 টকা ব্লেকত বিক্ৰী। সেইটো যেতিয়া তেওঁ দেখিবগৈ নিজে প্ৰেক্টিকেল, তেতিয়া গম পাব আচলতে সাংবাদিকতাটো আমি যেনেধৰণে লওঁ তেনেকুৱা নহয়। আচলতে বহুত তেনেকে বজেন গগৈ জ্যেষ্ঠ আছে বা জয়ন্ত ভূঞাহঁত আছে, প্ৰাঞ্জল শইকীয়াহঁত আছে। তেনেকুৱা ধৰণৰ আমাৰ বহুতখিনি আমাৰ সাংবাদিক, আকৌ আমাৰ মহিলা সাংবাদিকো আছে। প্ৰণৱজিৎ বৰা, সি ভাল ঢুলীয়া এটা, প্ৰথম সি ঢুলীয়া আগতেই ভাল ঢুলীয়া এটা। আৰু অৰুণদাটো অত্যন্ত অভিজ্ঞ মানুহ। খালি পুনৰ এটা অনুৰোধ জনাম যে দুলীয়াজানৰ বহু সাংবাদিক আছে, নতুন প্ৰজন্মও আছে, জ্যেষ্ঠসকলো আছে। তেওঁলোকক লৈ এটা অতিকে এটা আড্ডা হ'ব লাগে, মানে মুক্ত আড্ডা, য'ত মই পংকজক, মোৰ ভাইটি দিছ বৰুৱা আড্ডা, যিটো মুক্ত আড্ডা, তাক মই ভৱিষ্যতৰ কামনা কৰিছোঁ। নমস্কাৰ। মুক্ত আড্ডাৰ আজি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম সাংবাদিকতাৰ ওপৰত, যাৰ বাবে আমি নিৰ্বাচন কৰি লৈছোঁ কেইজনমান সাংবাদিকক। আমাৰ মুক্ত আড্ডাৰ মঞ্চলৈ আমি তেওঁলোকক আমন্ত্ৰণ কৰি আনিছোঁ। উজনি অসমৰ বহু চৰ্চিত এটুকুৰা ঠাই হ'ল দুলীয়াজান। গতিকে আমি নিৰ্বাচন কৰি লৈছোঁ দুলীয়াজানৰে কেইজনমান সাংবাদিকক। আমি জানিবলৈ চেষ্টা কৰিম দুলীয়াজানৰ সাংবাদিকসকলৰ ঘাত প্ৰতিঘাত, বিভিন্ন ঘটনা পৰিঘটনা, তেওঁলোকৰ অভিজ্ঞতাৰ কথা। আমি বহু কথা তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আজি আমাৰ মুক্ত আড্ডাৰ এই অনুষ্ঠানত। আমি দুলীয়াজানৰ প্ৰতিজন সাংবাদিকক পোনপ্ৰথমে মুক্ত আড্ডাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বহুত ত্যাগ ঘাত প্ৰতিঘাতৰ মাজেৰে দুলীয়াজানত সাংবাদিকতাৰ অৱদান আগবঢ়াই আহিছে। গতিকে পলম নকৰি আমাৰ মুক্ত আড্ডাৰ আজি অনুষ্ঠানটো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি যিকেইজন আড্ডাবাজক আমাৰ মুক্ত আড্ডাৰ মজিয়ালৈ আজি আমন্ত্ৰণ কৰি আনিছোঁ, প্ৰথমে তেওঁলোকক আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিছোঁ। মোৰ কাষতে আছে শ্ৰীযুত পবিত্ৰ বৰঠাকুৰ। নমস্কাৰ। পবিত্ৰদা DY 365ৰ দুলীয়াজানৰ সাংবাদিক আৰু অসমীয়া খবৰৰ সাংবাদিক, বহুত পুৰণা সাংবাদিক। অসমত এটা তেখেতৰ নাম আছে। তাৰপিছতে আছে আমাৰ দুলীয়াজানৰ সাংবাদিকসকলৰ অন্যতম পৰিচিত এটা নাম, শ্ৰীযুত মৃত্যুঞ্জয় দাস। নমস্কাৰ। মৃত্যুঞ্জয় দা বৰ্তমান যুৱ সংকুব নামৰ এখন বঙালী পেপাৰত কাম কৰি আছে আৰু খুব পুৰণা এজন সাংবাদিক। তেখেতৰ সৈতে আমি বহু কথা আজি পাতিম বুলি মনে মনে ভাবিছোঁ। তাৰপিছতে আছে আপোনালোকৰ সকলোৰে পৰিচিত শ্ৰীযুত জিতুল দত্ত। নমস্কাৰ। জিতুল দত্ত অসমীয়া প্ৰতিদিন গোষ্ঠীৰ প্ৰতিদিন টাইমৰ সাংবাদিক আৰু তিনিচুকীয়া ব্যুৰ' চিফ। আৰু তেখেতক আমাৰ মুক্ত আড্ডাৰ অনুষ্ঠানলৈ আমি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতে যোৱা কেইদিনমানৰ আগতে এটা নিউজ কৰিবলৈ যাওঁতে হাতত দুখ পাইছিলে, আপোনালোকে দেখিছে। গতিকে আমি এইবোৰ চব কথা আজি আলোচনা কৰিম। প্ৰথমতে আমি আপোনালোকক আমাৰ মুক্ত আড্ডাৰ আড্ডাবাজ হৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
প্ৰথমে কওক কেনেকুৱা লাগিছে এজন এজনকৈ কওকচোন জিতুলা কওক কেনেকুৱা লাগিছে আজি আহি আপোনাৰ যিটো দিছ বৰুৱা যিটো আড্ডা হয় এই আড্ডাৰ যিটো প্ৰথম খণ্ড বোধ কৰোঁ এই প্ৰথম খণ্ডৰ যিটো অনুষ্ঠান তাত মই অংশগ্ৰহণ কৰিছিলোঁ য'ত জেনেৰেশ্যনৰ বিষয়ে আলোচনা কৰা হৈছিলে আৰু পিছৰ যিবিলাক এপিছড এইবিলাক মই চাইছোঁ আজি কিছুদিনৰ আগতে আপুনি শতায়ু গৰকা দুগৰাকী বৃদ্ধক লৈ আপুনি এটা অনুষ্ঠান কৰিছিলে গতিকে এটা ব্যতিক্ৰমী অনুষ্ঠান খুব ভাল লাগে মই চাওঁ অনুষ্ঠানবিলাক আৰু নিশ্চয় ভাল লাগিছে আহি আৰু ভাবিছোঁ যে সাংবাদিকতাৰ বিষয়ে এই অনুষ্ঠানটোৰ জৰিয়তে কিছু কথা ক'বলৈ সক্ষম হ'ম ধন্যবাদ এই মৃত্যুঞ্জয় দা কওক কিবা এটা প্ৰথম কথা আপোনাৰ ছেটিংটো মোৰ ভাল লাগিছে আৰু সাংবাদিকতাৰ ওপৰত তেনেকুৱা আড্ডা হোৱাও নাই দুলীয়াজানত গতিকে এইটো আপোনাৰ নতুন এটা প্ৰচেষ্টা আগৰ যিকেইটা এপিছড হৈছে বিভিন্ন বিষয়ত খুব ভাল লাগিছে শিক্ষকতাৰ ওপৰত এটা অলপ দিন আগত এটা প্ৰগ্ৰাম চাইছোঁ আপোনাৰ খুব ভাল হৈছে আজি আড্ডাত আমি আৰু আড্ডা মাৰিম আপোনাক প্ৰথমে কওঁ আপুনি মোক আপুনি নক'ব সেইটো কথা কৈ দিয়কচোন নহ'লে ফিলিংছটো নাহিব পবিত্ৰতা কওক লোৱা সময়ত ভাল লাগিছে আজি আচলতে দীৰ্ঘ সময়ৰ পিছত আমি এনেধৰণে আড্ডাত বহিছোঁ বিশেষকৈ সাংবাদিকতাৰ আড্ডাত প্ৰথমবাৰৰ বাবে আমি বহিছোঁ আৰু সেইটো তোমাৰ কাৰণে সম্ভৱ হৈছে পংকজৰ কাৰণে দিছ বৰুৱাৰ যিটো মুক্ত আড্ডা মই প্ৰায়ে চাওঁ আৰু অতি ভাল লাগিলে আজি কিছুদিনৰ আগতে দুগৰাকী শতায়ু গৰকা ব্যক্তিক এই অঞ্চলৰ নাম মানে আগবঢ়া আৰু দুগৰাকী শতায়ু গৰকা যিসকল ব্যক্তি খুব কৰ্মোদ্যমী ব্যক্তি সেইসকল আছিল সেইসকলক যে আনি পেলাই আপুনি এই মুক্ত আড্ডালৈ আনিছে মই ধন্যবাদ জনাইছোঁ আজি মৃত্যুঞ্জয় দা আছে জিতুল দত্ত আছে আৰু এজন আমাৰ বন্ধু আছিলে ধীৰুমণি গগৈ আমি এইবিলাক আচলতে এনেকৈ বহিব লাগে সময় মানে বহিলে তুমি যেনেকৈ এটা সময়ত তুমিও আমাৰ সতীৰ্থ আছিলা সাংবাদিক তুমি এখন দৈনিক পেপাৰত কাম কৰিছিলা তেতিয়া আমাৰ যিটো সংগ্ৰাম এই সংগ্ৰামবিলাকতো কোনেও নাজানে আমি কেনেকৈ আহিছোঁ কিমান যুদ্ধ কৰি পেলাই সংগ্ৰাম কৰি এই পৰ্যায়ত পাইছোঁহি এই কথাবিলাক আচলতে ৰাইজে জনাৰ প্ৰয়োজন মই এটা কথা কওঁ আজিকালি সাংবাদিকসকলক কি হয় মৃত্যুঞ্জয় দা আজিকালি মন্দিৰৰ ঘণ্টা বুলি ভাবে যোনেই বজাব বিচাৰে সিয়ে বজায় গতিকে তাৰ মাজতো যে আমি ব্যতিক্ৰমী কিছু কাম এই কামবিলাক যে আমি কৰি আহিছোঁ বা আমি ৰাইজৰ প্ৰতি সেৱা আগবঢ়াই আহিছোঁ এইটো এটা সেৱা আমিতো পইচা নাপাওঁ বহুত কিবা কিবি পাওঁ বুলি ভাবে আমাৰ বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি নিচিনা আমি বহুত পইচা পাওঁ বুলি ভাবে কিন্তু আমি কি পাওঁ আমি যে মম এডাল মম নহয় জানো আমি এই মমডালে আমি কোনোবাই জ্বলাই দিছে আমি লোকক আনক পোহৰ দি আছোঁ কিন্তু আমি আন্ধাৰত আছোঁ এই কথাবিলাক আচলতে আন্ধাৰৰ কথাবিলাক জানিব লাগে আমি সদায় লোকক বেলেগক আমি বাইক লৈছোঁ বা আমি বেলেগৰ কথাবিলাক উপস্থাপন কৰিছোঁ সমগ্ৰ ভাৰতবৰ্ষত বা ৰাজ্যখনত প্ৰচাৰ কৰিছোঁ আমাকতো কোনো প্ৰচাৰ কৰা নাই তাৰ বাবে মই পংকজক মোৰ ভাইটি বহুত ধন্যবাদ জনাইছোঁ প্ৰথমবাৰৰ বাবে আমাক এনেকৈ বহুৱাইছে আমি আনৰ কথা কৈ থকা মানুহবিলাকক আজি তুমি আনি যে তোমাৰ ঘৰত বহুৱাইছা তোমাৰ ষ্টুডিঅ'ত দিছ বৰুৱা আড্ডা যিটো মুক্ত আড্ডা তাক মই ভৱিষ্যতৰ উত্তৰ কামনা কৰিছোঁ ধন্যবাদ ভাল লাগিলে যিবিলাক প্ৰথমতে সুধো দেই আপোনাৰ হাতখনৰ কি হ'ল এইটোৰ পৰা আৰম্ভ কৰোঁ তেতিয়া ভাল হ'ব হয় নাই আপোনাৰ হাতখনৰ কথা কাহিনীটো কওক প্ৰথম আচলতে মই যেতিয়াৰ পৰা সাংবাদিকতাটো আৰম্ভ কৰিছোঁ মোৰ সাংবাদিকতাটো সদায় এটা নতুনত্ব বিচাৰিবলৈ মই চেষ্টা কৰোঁ মানে পাঠকেই হওক বা যিসকল আমাৰ দৰ্শক আছে দৰ্শকসকলক মই কেনেধৰণে এটা নতুনত্ব দিব পাৰোঁ কেনেধৰণৰ এটা নতুন বাৰ্তা মই দেখুৱাব পাৰোঁ সেইটো মোৰ সদায় মই যেতিয়া বাতৰি এটা পৰিৱেশন কৰিবলৈ যাওঁ সেইটো মোৰ সদায় লক্ষ্যৰ এটা উদ্দেশ্য মোৰ সাংবাদিকতা আজি কিছুদিন আগতে দিহিংপাটকাই নেশ্যনেল পাৰ্ক বুলি যিটো এটা ফেচবুক পেজ আছে সেই পেজটোত এটা ৱাটাৰফলছৰ এটা ভিডিঅ' আপলোড কৰিছিলে আৰু সেই ভিডিঅ'টো মই কিবা প্ৰকাৰে পালোঁ কৰাৰ পিছত মানে মোৰ তেতিয়া মনত এটা হাবিয়া খাইলে যে মই সেই ৱাটাৰফলছলৈ মই কেনেকৈ যাম যাব লাগে গৈ পেলানি সেইটো বাতৰি পৰিৱেশন কৰিব লাগে আৰু যে ইমান যে কিছুমান পটেঞ্চিয়েল আছে আমাৰ
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন আমাক গাতে লাগি থকা আমি ৱাটাৰফলছ এটা চাবৰ কাৰণে আমি শ্বিলঙলৈ যাওঁ বা অৰুণাচললৈ যাওঁ বা নাগালেণ্ডলৈ যাওঁ কোনোবা ছিকিমলৈকে যায় দাৰ্জিলিঙলৈকে যায় কিন্তু আমাৰ ঘৰৰ ওচৰতে যে ইমান ডাঙৰ এটা ৱাটাৰফলছ আছে আমিতো কোনেও নাজানো গতিকে সেই বস্তুটো যদি আমি আনি দেখুৱাব পাৰোঁ নিশ্চয় টুৰিজিম ক্ষেত্ৰত এটা ডাঙৰ ডেভেলপমেণ্ট হ'ব এনেকুৱা এটা উদ্দেশ্য লৈ মই সেই বাতৰিটো পৰিৱেশন কৰিবৰ কাৰণে সিদ্ধান্ত ল'লোঁ বিভিন্নজনৰ লগত যোগাযোগ কৰি লোৱাৰ ক্ষেত্ৰত মোক ভাদৈ পাচলি যিজন মানৱজ্যোতি গগৈ যোন বুলি জানে সি এই ক্ষেত্ৰত যথেষ্ট উদ্যোগ ল'লে আৰু বন বিভাগৰ লগত যোগাযোগ কৰি এটা নিৰ্দিষ্ট দিন ঠিক কৰিলে যে আমি এইটো দিনতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ যাম আৰু যোৱা 16 জুনত আমি ওলাই গৈছোঁ 16 জুনত গৈ আমি যিটো জয়পুৰ খুনচাৰ যিটো ৰাস্তা সেই ৰাস্তাৰে গৈ আমি শুকানজুৰি যিটো আঞ্চলিক বন বিষয়া কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ পৰা সোঁহাতে সোমাই যাব লাগে প্ৰায় 3 কিলোমিটাৰ পথ আমি গাড়ীৰে যাব পাৰোঁ আৰু সেই 3 কিলোমিটাৰ পথ অতিক্ৰম কৰিলে এটা বন বিভাগৰ এটা সৰু কেম্প আছে আৰু তাৰ পৰাই আমাক সেই ৱাটাৰফলছলৈ লৈ যোৱা হৈছিলে প্ৰায় 5 কিলোমিটাৰ আমি খোজকাঢ়িছোঁ যথেষ্ট জংঘল আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন যে ইমান ঘন জংঘল নেজানে বহুত মানুহে নাজানে আৰু সেইদিনা মোৰ প্ৰথম অভিজ্ঞতা হৈছে ইমান জংঘলৰ মাজেৰে আৰু সেই ৱাটাৰফলছলৈ আজি তাৰিখলৈকে কোনো মানুহ যোৱা নাই নোযোৱাৰ কাৰণে মানে ৰাস্তা পদূলি বুলিলে একো নাই এতিয়ালৈকে আমি তেনেধৰণে জংঘল মানে এনেকুৱা ঘন মানে যিবিলাক ঘাঁহ বন আছে সেইবিলাক ফালি পেলানি আমি প্ৰায় 5 কিলোমিটাৰ পথ খোজকাঢ়িছোঁ আৰু ৱাটাৰফলছটো য'ত আছে এই ৱাটাৰফলছলৈ যথেষ্ট তলে নামি যাব লাগে প্ৰায় সেইটো নামি যাবৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো মানে সুগম পথো নাই গছৰ লতা ধৰি ধৰি আমি নামিও গ'লোঁ তাৰপিছত ৱাটাৰফলছটো আমি পালোঁগৈ ৱাটাৰফলছলৈ আমি বাতৰি ভিজুৱেল সংগ্ৰহ কৰিলোঁ আমাৰ সৈতে যিসকল গৈছিলে তেওঁলোকৰ যিখিনি তেওঁলোকৰ অনুভৱ সেইখিনি আমি সংগ্ৰহ কৰিলোঁ কথাখিনি তাৰ পৰা ৱাটাৰফলছৰ পৰা আমি উঠিও আহিলোঁ ইমান এটা ওখ মানে পাহাৰ সেই পাহাৰলৈ উঠি আহিলোঁ তেতিয়ালৈকে মোৰ একো হোৱা নাছিলে কিন্তু সৰু টিলা এটাৰ পৰা নামি আহোঁতে মই পিছল খাই পৰাৰ পিছত মোৰ মানে এই যিখন সোঁহাতৰ এলব'ত মানে অলপ দুখ পালোঁ কিন্তু ভবা নাছিল যে এইটো ফ্ৰেকচাৰ হৈছে কিন্তু যেতিয়া মই খুব জোৰে পৰিছোঁ ঠেকেচা খাই পৰিছোঁ তেতিয়া মানে সেই বন বিভাগৰ যিজন লগত গৈছিলে তেওঁলোকে মানে মোৰ হাতখন এই হাতৰ কিলাকুটিটো প্ৰায় বেকা হৈ গৈছে মানে মই ভাবিছোঁ যে হাতখনৰ এইটো কিলাকুটিটোতে ওলাই যাব কিন্তু বন বিভাগৰ মানুহজনে ধৰি পেলাই লাহেকৈ হাতখন সোমাই দিলে সম্ভৱ লকটো ওলাই গৈছে নেকি এলব'ৰ লক যিটো লকটো সম্ভৱ ওলাই গৈছিলে হাতখন লাহেকৈ টানি দিয়াৰ লগে লগে লকটো নিজৰ জেগাত ধৰি গ'ল 3 দিন ধৰি মই তেনেকৈ কোনো ধৰণৰ বেণ্ডেজ বা হেৰি নোহোৱাকৈ মই তেনেকৈ মই ঘূৰি ফুৰিলোঁ স্কুটিও চলালোঁ ভবা নাছিল যে মই হাতখন ফ্ৰেকচাৰ হৈ আছে যেতিয়া মই চতুৰ্থ দিনা মই যেতিয়া হাড়ৰ ডক্টৰক দেখুৱালোঁ এক্সৰেখন চায়ে ক'লে যে আপোনাৰ হাতত ফ্ৰেকচাৰ এটা আছে কিমান দিন হ'ল কি কথা সুধিলে মই 3 দিন হ'ল 3 দিন আপুনি এনেধৰণে ঘূৰি ফুৰিছে গতিকে আপুনি ইমিডিয়েট এটা চিটি স্কেন কৰক চিটি স্কেনটো কৰাৰ পিছত আপুনি মোৰ ওচৰলৈ আহক কাইলৈ আহক ডিব্ৰুগড় ব্ৰহ্মপুত্ৰলৈ মাতি পেলালে তেওঁ চাই মেলি মেডিচিন কেইটামান দিলে কৈছে আপুনি এই যিটো আমাৰ আৰ্ম পজ বুলি কয় এইটো পিন্ধিবলৈ ক'লে প্ৰায় 21 দিন আপুনি পিন্ধিব লাগিব তাৰপিছত আপুনি এটা ফিজিঅ'থেৰাপি কৰিব এইবোৰ অফিচত গম পায় নাই অফিচত অৱগত কৰা হৈছে মই ধৰি লওক বাতৰি পৰিৱেশন কৰিবৰ কাৰণে তিনিচুকীয়ালৈ নিয়মিত যেনেধৰণে আগতে যাব লাগে এতিয়া হাতত দুখ পোৱাৰ কাৰণে মই নিয়মিত যোৱাৰ পৰা বিৰত আছোঁ এইটো অফিচত অৱগত কৰা হৈছে এইবোৰতো অফিচে একো হেৰি নিদিয়ে ন অফিচে এই ক্ষেত্ৰত একো হেৰি নকৰে কিন্তু তথাপি আৰু এটা বাতৰি এটা এডভেঞ্চাৰ টাইপ এটা জাৰ্ণিটোত গৈ যে হাতখন দুখ পাইছোঁ সেইটোৱে এটা মানে সেইটোৱে এটা মেডিচিন আৰু এটা সকাহ সাংবাদিক হেনো এনেকুৱা এটা পেচা হয় এনেকুৱা এটা মিঠাই মানে যিটো মিঠাই আনক নিদিয়াকৈ অকলে খাবলৈ মন যায় বুলি কয় মানে নিউজটো যি সাংবাদিক পেচাটো নিচা হয় আমাৰ কাৰণে মফচলীয়া সাংবাদিকৰ কাৰণে এইটো পেচা নহয় পেচা হ'লে প্ৰফেশ্যনেল কিন্তু এইটো আমাৰ নিচা আজি এবাৰ এইটো নিচাত সোমাই গৈছে সি এৰিব নোৱাৰে এনেই চোৱা এটা সময়ত তুমি দৈনিক অসমত লিখিছা ট্ৰিবিউন গ্ৰুপৰ এটা ভাল কাগজ ষ্টেণ্ডাৰ্ড পেপাৰ বা ইলেক্ট্ৰনিক মিডিয়াটো কাম কৰিছা আমাৰ লগত কিন্তু এতিয়াও তুমি এৰিব পৰা নাই নহয় এই যে মুক্ত আড্ডা গতিকে তোমাৰ নিচা সোমাই গ'ল এইটো মানে সুস্থ সবল থকালৈকে সেই নিচাটো কোনেও এৰিব নোৱাৰে হয় নাই পবিত্ৰ আৰু সমাজত সেৱা কৰিবলৈ হ'লে কেইবাটাও মাধ্যম আছে তাৰ ভিতৰত সাংবাদিকতাটো এটা মাধ্যম আমি সেৱাহে কৰিছোঁ পেছাগতভাৱে আমি এতিয়া প্ৰজন্মই পেছাগত কিবা লৈছে কিন্তু পেছাগত বুলি আমি এতিয়াও নাভাবোঁ আৰম্ভণিটো কিন্তু নিচা আৰম্ভণিটো আমাৰ নিচা আজিৰ জেনেৰেশ্যন পেচা বুলি ভাবিছে বা কিবা এটা চ'ৰ্চ অফ ইনকাম ভাবি লৈছে
বা নেশ্যনেল বা মানে কি কয় তোমাৰ ডিষ্ট্ৰিক্ট ৱাইজ যিবোৰ মিডিয়া আছে তাত ষ্টাফিং হ'ল সিহঁতৰ পেচা, সেইটোৱে প্ৰফেশ্যন। কিন্তু আমাৰ কি অকল সঁচা কথা ক'বলৈ গ'লে আমাৰ ছিষ্টেমটো হৈছে ছেক্ৰিফাইচ। তুমি যিটো কথা ক'লা যে এই ৰসগোল্লা আৰু মা মিঠাই খোৱাটো, দুলীয়াজানত দুখন আগশাৰীৰ সাপ্তাহিক পেপাৰ কাকত আছিলে। এখন হৈছে দেশৰ প্ৰগতি, প্ৰয়াত প্ৰদীপ দত্ত ডাঙৰীয়া প্ৰকাশক, তেখেতেই সম্পাদনা কৰিছিলে, তাৰ লগত আমাৰ জিতুল দত্ত জড়িত আছিলে। আৰু এখন প্ৰকাশ হৈছিলে আমাৰ অগ্নিবাণ, অসমীয়া মানে সাপ্তাহিক ত্ৰিশূল প্ৰেছৰ পৰা, আৰু এইখন দেশৰ প্ৰগতি, এইখন দেশৰ প্ৰগতি, গতিকে এইখন আমাৰ অগ্নিবাণ। এতিয়া কথা হ'ল কি, জিতুলে দেশৰ প্ৰগতিলৈ যায়, আৰু মই 96ৰ পৰা মই জড়িত। প্ৰয়াত ৰঞ্জিত দত্তৰ মানে প্ৰকাশক আছিলে, আদিত্য গোস্বামী ডাঙৰীয়া সম্পাদক। এতিয়া কথা হ'ল কি, ধীৰুমণি গগৈ আমাৰ এতিয়া দৈনিক জনমভূমিত তেওঁৰ ষ্টাফ গুৱাহাটীত থাকে, আৰু মই এখন পেপাৰৰ ষ্টাফ ৰিপৰ্টাৰ। তেতিয়া জিতুল ইফালে যায়, আমাৰ মনটো মানে জিতুলে কাইলৈ বুধবাৰে হেৰিবাৰে কি নিউজটো দিয়ে, বৃহস্পতিবাৰে, আৰু আমাৰখন বুধবাৰে হ'লে, গতিকে আমাৰ দুটাৰ মাজত মানে এটা কম্পিটিশ্যন মানে। কিন্তু জিতুলে কি লিখিছে, কিবা পকাই উলিয়াব পাৰি নেকি কথাটো। এতিয়া ধীৰে সুধিলেও জিতুলে কিছুমান কথা নকয়, মানে তেতিয়া যে আমি অগ্নিবাণত আছো, এই যে আমাৰ কম্পিটিটিভ মাইণ্ড, আমি কেনেকৈ ৰাইজৰ আগত নিজক মানে আমাৰ বাতৰি কাকতখন কেনেকৈ উপস্থাপন কৰোঁ, আমাৰ বাতৰি কাকতখন কেনেকৈ মানে হেৰি আঁকোৱালি লয়, এই কথাবিলাকো আমাৰ আছিলে দেই, সেই কম্পিটিশ্যন। সেইটো মানে একচুৱেলি জেলাচি নহয়, কম্পিটিশ্যন, কোনে কি দিব পাৰে, সেইটোকে ক'বলৈ বিচাৰিছে। কিন্তু এতিয়া আপুনি এই কথাটো, তেতিয়া দিনত আপোনালোকে ইমান পুৰণা এজন সাংবাদিক, আপোনালোকৰ মনোভাৱো বেলেগ। আমি আগতো লগ পাইছোঁ জানো, বা এনে হ'লেও জানো, দুইটা কোনে আগত দিয়ে সেইটো মনোভাৱটো আছে, সেইটো ঠিক। কিন্তু ইটোৱে ইটোক যাতে একেবাৰে তোক বহাই দিওঁ, মই উঠো, যিটো অহংকাৰী সেইটো নাই। ইয়াত এটা কথা আছে, প্ৰগতি আৰু অগ্নিবাণ দুখন কাকত দিলে যেনেকুৱা ওলায়, তাত কম্পিটিশ্যন আছে, জেলাচি নহয়। কিন্তু আমি যেতিয়া গুৱাহাটীৰ কাকতত আমি যেতিয়া নিউজটো পঠাওঁ, তেতিয়া শ্বেয়াৰ হয়, কিন্তু শ্বেয়াৰ হয়। তাত কি লিখিছে বোলে, আমাৰ একেলগত বহি আগত চিষ্টেমটো বেলেগ আছিলে, আজিৰ নিচিনা নহয়, মোবাইলত ষ্টৰি লিখি পঠাই দিওঁ। তেতিয়া কি কৰোঁ, কাগজত লিখিলোঁ, খামত ভৰালোঁ, কুৰিয়াৰত পঠালোঁ, সেইটো গৈ 3 দিন পিছত পায়গৈ, তথাপিও নিউজটো ওলায়। এই কথাটোকে মই কৈছোঁ, দুলীয়াজানৰ সাংবাদিকৰ এইটো এটা ডাঙৰ কথা, এইটো ব্যতিক্ৰমী এটা কথা। গোটেই অসমৰ সাংবাদিকৰ তুলনাত মই ক'বলৈ বিচাৰিছোঁ, দুলীয়াজানৰ যিসকল সাংবাদিক, তাৰ যিটো ইউনিটি আজিৰ তাৰিখতো অলমষ্ট আছে, তেতিয়াও বহুত দিনৰ পৰা আছে। আমি বহুত কেইজন দুলীয়াজানৰ সাংবাদিকক আজি মাতিব পৰা নাই, কিন্তু এইটো নহয় তেওঁলোকৰ প্ৰতি বেয়া ভাৱ কাৰো নাই। আমি এনেকুৱা এটা আগতে আমি দেখোঁ যে কিবা এটা অনুষ্ঠান যেতিয়া পাতে, আমি কোনোবা এজনক, আমাৰ সাংবাদিকখিনিৰ ভিতৰত এজনক আমি নেতৃত্ব দিওঁ। কিন্তু এট প্ৰেজেণ্ট বৰ্তমান সময়ত তেনেকুৱা মনোভাৱটো অলপ কমিছে নেকি? মই দুলীয়াজানত কমিছে বুলি কোৱা নাই, সাংবাদিক জগতখন অলপ কমিছে। তাৰ কাৰণ আছে, কমিছে ডেফিনেটলি, তাৰ এটা কাৰণ আছে। আমি যেতিয়া প্ৰথম ধৰা এই বজৰং অপাৰেশ্যন, ৰাইন অপাৰেশ্যন 89ত, তেতিয়া আমাৰ বয়সস্থ সাংবাদিক আছিলে ধৰা আমাৰ এই ভৰত বৰুৱা ছাৰ, নবীন গোহাঁই ছাৰ, অমৃত গগৈ ছাৰ। কিন্তু প্ৰেক্টিকেল ফিল্ডত সেইটো সময়ত নিউজ লৈ বেছি লাগি থকা হ'ল প্ৰদীপ দত্ত প্ৰগতিৰ যিজন সম্পাদক বা প্ৰকাশক আছিলে, অৰুণজ্যোতি শইকীয়া, আৰু অৰুণজ্যোতি শইকীয়াৰ এখন বাজাজ স্কুটাৰ আছে, তাৰ পিছফালে মই বহি আমি নিউজ বুটলি থাকোঁ, তেনেকুৱা হৈছিলে। আৰু এটা কথা কি, একেলগত বহি নিউজ লিখা, কোনে কি ষ্টাইলত লিখে, নিউজৰ ধৰণটোকে এইটো বেলেগ, অলংকৰণটো বেলেগ, কিন্তু নিউজটো তুমি কেনেকুৱা লিখে এইটো তোমাৰ কথা, কিন্তু নিউজটো শ্বেয়াৰ হয়। আৰু আজিকালি এটা ডিফাৰেঞ্চ হৈছে, কাৰণ আছে, সংখ্যা বাঢ়িছে, কম্পিটিশ্যন বাঢ়িব। এতিয়া এটা নিউজ পবিত্ৰ যদি কৰিছে, তাৰ চেনেলত জিতুলেও কৰিছে, দুটা সমানে যাব। কিন্তু যেতিয়া এতিয়া আজিকালি এইটো কি কয়, পৰ্টেল নিউজ, পৰ্টেল নিউজত কি হৈছে, কোনে কি দেখাব পাৰে। এতিয়া চিম্পল কথা, সিদিনা ষ্টেচনত ঘটনা এটা হৈছে, দুলীয়াজান ষ্টেচনত, প্ৰেক্টিকেল কথাটো মানুহে নাজানে। ল'ৰাটো দিৰিয়াল বাগানৰ পৰা নিচা কৰি আহি দেখিছে ট্ৰেইনখন ৰৈ আছে, এইফালে আৰু এখন ট্ৰেইন আহিবৰ কাৰণে ট্ৰেইনখন ৰখাই থৈছে। ই নিচা হোৱাৰ কাৰণে গাড়ীৰ ওপৰেদি ক্ৰছ কৰা নাই, সি তলেদি আহিলে, যেতিয়া ৰাইজে সেইটো নিউজ বনাই দিলে যে এই ট্ৰেইনৰ তলত পৰিল। প্ৰেক্টিকেল ফেক্ট সেইটো। ল'ৰাটো আমাৰ তাতে থাকে, পিছত গৈ যেতিয়া সুধিলোঁ, মই বোলো ল'ৰাটো এনেকুৱা ট্ৰেইনৰ তলত সোমালে, নিউজ লৈ সুধিলোঁ, নাই বোলে এইচা নেই হোৱা, বোলে কিয় হোৱা, বোলে অহাৰ সময়ত সি ভাবিলে ট্ৰেইনত উঠিব নোৱাৰিম,
সেইফালৰ পৰা উঠিছে, প্লেটফৰ্মৰ ফালৰ পৰা নাই। গতিকে এই তলেদি পাৰ হৈ গ'ল। পাৰ হৈ যাওঁতে দেখিলে চব ভাবিছে পৰিছে, ধুমধাম ভিডিঅ' হ'ল। সেইটো এটা নিউজ মানে। কিন্তু ৰাইজে কি ভাবিলে, এই মানুহ এটা পৰিছিলে। এই বস্তুটোৱে আজিকালি তেনেকুৱা হৈ আছে মানে। এতিয়া এনেই কথা এটা মৃত্যুঞ্জয়দাই কওক, যেতিয়া সাংবাদিকৰ ধৰ্মটো এনেই আপোনাৰ দৃষ্টিভংগীত সাংবাদিকৰ ধৰ্মটো কি হ'ব লাগে? সাংবাদিকৰ মোৰ ভাৱনাত সাংবাদিকৰ ধৰ্ম হ'ব লাগে গঠনমূলক। মই এনেকুৱা এটা নিউজ নকৰোঁ যে যিটো সেই মানুহটোক এটা ইম্পেক্ট কৰে, এফেক্ট কৰে। সেইটো হ'ব নালাগে। কেলে আজিৰ ঘটনাটো কালি পৰহি চবে পাহৰি থাকিব, কিন্তু সেই মানুহজনৰ ভিতৰত কিন্তু সোমাই থাকিলে। মানুহজনৰ আমি নিউজ কৰিম কোনটো, যিটো নিউজ সেইটো। এতিয়া কুকুৰে কামুৰিলে নিউজ নহয়, কিন্তু মানুহটো যদি কুকুৰক কামুৰি দিছে নিউজ। কথাবোৰ তেনেকুৱা। আৰু এটা কথা কি, এই কম্পিটিশ্যনটোৰ কাৰণে নিউজৰ মানটো কিন্তু তললৈ আহিছে। এতিয়া পবিত্ৰ বা জিতুলহঁতে যিটো নিউজ কৰে সিহঁতৰ ষ্টেণ্ডাৰ্ড এতিয়া একে জেগাত আছে, কিন্তু পৰ্টেল নিউজত যিবিলাক সোমাইছে, আৰু এটা কথা কি অভিজ্ঞতাৰ কথা আছে, বা জাৰ্ণালিজমৰ যিটো ছিষ্টেম বা জাৰ্ণালিজমৰ কোৰ্চৰ যিবোৰ ক্ৰাইটেৰিয়া আছে সেইবোৰ জানিব লাগিব। আচলতে মৃদুদা, এতিয়া আমাৰ দিনত আপোনালোকে আছিলে, আপোনালোক আমাতকৈ জ্যেষ্ঠ নহয় জানো? মই কৈছোঁ দেই পংকজ, এটা কথা মই কৈছোঁ আজি জনা দৰকাৰ, বা এই বস্তুটোক খুব গুৰুত্ব দিব লাগে। আমাৰ দিনত আমি জিতুল, মই বা মৃত্যুঞ্জয়দা আছিলে, মৃত্যুঞ্জয়দাহঁতৰ আমাতকৈ মৃত্যুঞ্জয়দাহঁত আগৰ জেনেৰেশ্যনৰ। আচলতে দুলীয়াজানৰ সাংবাদিকতাৰ ইতিহাসটো থাৰ্ড জেনেৰেশ্যনত আমি, ছেকেণ্ড জেনেৰেশ্যন মৃত্যুঞ্জয়দাহঁত, আদিত্যদা, এইসকল। ফাৰ্ষ্ট জেনেৰেশ্যনটো ভৰত বৰুৱা ডাঙৰীয়া আছিলে, জগত বৰুৱা ছাৰ, যতীন তামুলী আদি কৰি বহু তেনেকুৱা মানুহৰ সেৱা আছে, বহু মানুহৰ সেৱা আছে, যিখিনি মানুহক আমি সদায় স্মৰণ কৰিব লাগিব। দুলীয়াজানৰ ইতিহাসটো, সাংবাদিকতাৰ ইতিহাসটো ভৰত বৰুৱা ডাঙৰীয়াৰ পৰা আদি কৰি সেইসকল ব্যক্তিয়ে যথেষ্ট কৰি থৈ গৈছে। তাৰ ভিতৰত মই নাম ক'বলৈ এতিয়া পাহৰি গৈছোঁ, বহু মানুহ আছে যিসকলে দুলীয়াজানখনক প্ৰতিনিধিত্ব কৰিছিল। এতিয়া কথা হ'ল কি, আমাৰ কথা হ'ল কি, প্ৰথম কথা আমি কৰ্মশালা কৰিবলৈ আজিকালি এৰি দিছোঁ। যিটো সাংবাদিকতাৰ ৱৰ্কশ্বপ, সেই বস্তুটো মই আজি কাইলৈ 12 আৰু 13 জুলাইত যোৰহাটত এটা কৰ্মশালা আছে, মোক কৈ আছে যে আপুনি কৰ্মশালাত আহিব লাগে। তেনেকৈ আগষ্টত আজি জিতুলে দিছে 10 আগষ্টত এটা কৰ্মশালা আছে ডিব্ৰুগড়ত। মই ৱৰ্কশ্বপ, মই যিটো লগালগ কৈছোঁ যে মই ৱৰ্কশ্বপটো কৰিম দেই, কাৰণ মোৰ এতিয়াও শিকিবলগীয়া আছে সাংবাদিকতাৰ। সেই শিকাৰ যিটো আচলতে সাংবাদিকতাত কৰ্মশালা কৰি কৰি আমি ডিব্ৰুগড়ত এটা সময়ত কৰিছিলোঁ, ইকবাল দাহঁতে পাতিছিলে, হয়নে? আমি দুলীয়াজানত আমি বহুবাৰ কৰিছোঁ। আৰু কৰ্মশালা হ'ব লাগে নতুন প্ৰজন্মক, মানে নতুন যিখিনি আহিছে, আহিবলৈ পুৰণাখিনিতো সদায় নাথাকে, নতুনখিনিৰ কাৰণে লাগে আমি আদৰিমেই, আৰু আহিবই লাগিব, প্ৰজন্মক লৈ আহিব লাগিব। কিন্তু প্ৰজন্মটোৱে অন্ততঃ এই কথাখিনিও জানিব, কিছুমান কথা জানিব লাগিব, মানে সাংবাদিকতাটো সেৱা নে বৃত্তি। আৰু এটা কথা মই কৈছোঁ পংকজ, যে সাংবাদিকতা কৰি মই যদি কাৰ্ড এখন পাই গ'লোঁ, তাৰপিছতে যদি মই ভাবোঁ মই পৃথিৱীৰ সৰ্বাস, সেইটো হ'লে মানে কি হ'ল, এই অহংভাৱটো যেতিয়া আহি যাব নহয়, তেতিয়াহ'লে তেওঁৰ পিছল খাই পৰাৰ সম্ভাৱনা আছে। গতিকে অহংভাৱটো থাকিব নালাগে। মই ভাবোঁ ৰাইজৰ সেৱাৰ মনোবৃত্তিৰে ৰাইজৰ ওচৰলৈ যাব লাগিব। এই কথাবিলাক আচলতে দুলীয়াজানৰ সাংবাদিকতাৰ ইতিহাসত বহুত তেনেকুৱা আমাক জ্যেষ্ঠসকলে নহয়, মৃত্যুঞ্জয়দাহঁতে আমাক দেখাই গৈছে। অৰুণজ্যোতি শইকীয়া, আদিত্য গোস্বামী, প্ৰয়াত ৰঞ্জিত দত্ত, প্ৰয়াত প্ৰদীপ দত্ত, প্ৰয়াত ভৰত বৰুৱা, মুক্তি অমল কুমাৰ হৰ, তেনেকুৱা বহুত মানুহ আছে। আমি যতীন তামুলী ডাঙৰীয়াক দেখিছোঁ যদিও সাংবাদিকতাত নাই দেখা। এটা সময়ত নিত্যাদত্ত ছাৰহঁতো আছিলে, জগত বৰুৱা ছাৰ আছিলে, বহু মানুহ, ভূপেন শইকীয়া ছাৰ এতিয়াও আছে, তেওঁলোকো সাংবাদিকতাৰ লগত জড়িত আছে, বহু মানুহ আছে। আজি ডক্টৰ অজিত শইকীয়া, তেনেকৈ কেইবাজনো ব্যক্তি আছে যিসকলে এতিয়া শিক্ষকতা কৰি আছে বা সমাজৰে একোগৰাকী প্ৰতিষ্ঠিত ব্যক্তি। সেইসকলো অগ্নিমানৰ নিচিনা এখন পেপাৰত কাম কৰি গৈছে। ভূপেন শইকীয়া জুনিয়ৰ যিজন, সেইজনেও কাম কৰি গৈছে। আৰু আমগুৰি এজন আছিলে, মই পাহৰিছোঁ নামটো, তেওঁ অগ্নিমানত কাম কৰিছিলে। ছায়া নাছিলেনে, প্ৰগতিত কাম কৰিছিলে এটা সময়ত। গতিকে সাংবাদিকতাৰ ইতিহাসত দুলীয়াজানৰ এতিয়া হয়তো সাংবাদিকতা নাথাকিব পাৰে, বহু তেনেকুৱা সাংবাদিক, আৰু সেইসকলক আমি দেখিছোঁ, আৰু সেইসকলক দেখি আমি শিকিছোঁ। তেখেতসকলে, মই এটা কথা কওঁ দেই পংকজ,
তুমি অকল সাংবাদিক বুলি ক'লেই নহ'ব, তুমি সমাজ জীৱনত তোমাৰ অন্যান্য তুমি ক্ষেত্ৰত কিমান আগবঢ়া। তুমি সাহিত্য সভাই হওক বা কবি চক্ৰই হওক বা যুৱক সংঘই হওক, আজি জিতুলে এটা সময়ত যুৱ সংঘৰ লগত জড়িত, জিতুল মৃত্যুঞ্জয় এটা সময়ত সেই আনন্দ কৰা অঞ্চলটোৰ এটা পৰিচিত নাম। আৰু আমিও তেনেকৈ সাহিত্য সভা বা অন্যান্য অনুষ্ঠানৰ লগত বিভিন্ন অনুষ্ঠান আমি জড়িত হৈ আহিছোঁ। আচলতে সাংবাদিকসকল ক'ৰবাত গ্ৰহ এটাৰ পৰা বেলেগ গ্ৰহৰ পৰা অহা মানুহ নহয় ন, এই সমাজ জীৱনৰে মানুহ, হয় নাই বাৰু? মই জনসাধাৰণৰ মাজৰে এজন মানুহ, মোৰ কৰ্মটো সাংবাদিকতা, কোনোবাই শিক্ষকতা, কোনোবাই গাড়ী চলাইছে, পাৰ্থক্য চবৰে হেৰি। আচ্ছা, মাজতে কৈছো দেই, জিতুলা এটা কথা কওকচোন, জিতুলা মনে আছে আকৌ টানি আনি দিছো। আপুনি ধৰক আগৰ যিখিনি আপুনিতো প্ৰগতিত কোৱা জিতুলৰ হেৰিটো কি হৈছে, মই কলিকতাৰ পৰা যেতিয়া আহিলোঁ তেতিয়া প্ৰগতিখন লওঁ, তাত জিতুল দত্ত বুলি খুব ভাল তাৰ কলম আছিলে খেলৰ ওপৰত, বুজিছে নাই? খেলৰ মানে ষ্টৰী ইমান ধুনীয়া লিখিছিলে। মই এবাৰ কি ভাবিলোঁ, প্ৰদীপ দাৰ ল'ৰা হয় নেকি, দত্ত টাইটেল। তাৰপিছত প্ৰদীপ দাই গৈ দেউতাক ক'লে বোলে মিতুলে কলিকতাৰ পৰা আহিছে, মোৰ তাত পঠাই দিবি। দেউতাৰ লগত খুব ভাল আছিলে ছ'চিয়েল ৱাৰ্কত। মই যেতিয়া গ'লোঁ, মই আজি প্ৰদীপ দাক সুধিলোঁ, এই জিতুল দত্ত আপোনাৰ পুতেক নেকি? নহয় বোলে, এনেকুৱা বৰাগাজীত থাকে, আমুক তাৰ দেউতাক শিক্ষক। তেতিয়া গম পালোঁ মানে জিতুলে, কিন্তু জিতুলৰ ষ্ট্ৰং পেন আছিলে হেৰিত স্পৰ্টছ। এইটোৱে জিতুলা, এতিয়া আপুনি ধৰক তেতিয়াৰ দিনত, তেতিয়াৰ পৰা এতিয়ালৈকে আজি তাৰিখ 92 ন, বহুত আগত সৰু মানে এটা সপোন আছিল দেই। সেই সপোনটো আছিলে মই যেতিয়া মানে ক্লাছ 7-8ৰ পৰা আৰু মোৰ সাংবাদিকতাৰ প্ৰতি এটা মানে বিৰাট ধাউতি আছিলে। আৰু সেই সময়ছোৱাত কি আছিলে, অসমৰ পৰিস্থিতিটো বেলেগ আছিলে। আলফা, আৰ্মি, এই পুলিচ, CRP তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি, এটা অগ্নিগৰ্ভৰ পৰিস্থিতি আছিলে। আৰু তেতিয়া যে স্বাধীন কাকতখনে কিন্তু বহুত উৎসাহিত কৰিছিলে সাংবাদিকতাৰ প্ৰতি। স্বাধীন কাকতখনত এনেকুৱা জাতীয়তাবাদী ধাৰাৰ লেখা বাতৰি প্ৰকাশ হয়, সেই বাতৰিবোৰ যেতিয়া পঢ়ো মানে নিজকে এজন সাংবাদিক হ'বলৈ মানে মন যায়। তেতিয়া মানে কি কৰোঁ, তেতিয়া মই মেট্ৰিকৰ দেওনাটো যেতিয়া পাৰ হৈছোঁ, মানে মেট্ৰিকৰ দেওনা পাৰ হৈ যেতিয়া দুলীয়াজান কলেজত মই একাদশ শ্ৰেণীত নামভৰ্তি কৰিছোঁ, তেতিয়াই মানে মই যেতিয়া কলেজলৈ যাওঁ, এই ক্ৰিকেটৰ ওপৰত, ফুটবলৰ ওপৰত কিবা কিবি সৰু লেখা মই প্ৰগতি অফিচত দি থৈ আহোঁ। আৰু যেতিয়া প্ৰতি বৃহস্পতিবাৰে মানে তেতিয়া প্ৰগতি কাকতখন প্ৰকাশ পায়, যেতিয়া মই চাওঁ মানে শেষ পৃষ্ঠাত খেলৰ বাতৰি বুলি এটা পৃষ্ঠা থাকে, তাত মোৰ নামত মানে যেতিয়া বাতৰিটো বা প্ৰতিবেদনটো প্ৰকাশ পায়, তেতিয়া মানে মনতে ভাল লাগে, নিজৰ নামটো যেতিয়া ছপা আখৰত প্ৰকাশ পায় বাতৰি এটা, খুব ভাল লাগে মানে। তাৰপিছত এদিন মোক মানে তেনেকৈ বাতৰি এটা দিবলৈ যাওঁতে এই প্ৰদীপ দত্ত দা, আজি তেখেত প্ৰয়াত, তেখেতে ক'লে বোলে, যিটো তুমিতো খেলৰ ওপৰত ধুনীয়া ধুনীয়া আৰ্টিকল লিখা, ঠিকে আছে, তুমি এতিয়া ফিল্ডত যাব লাগে। মই বোলো মানে কেনেকুৱা কি বাতৰি সুধিলোঁ, কৈছে যে অইল মেডিকেলত এজন মানুহ মানে চিকিৎসাধীন হৈ আছে, তেওঁক আৰ্মিয়ে খুব পিটিলে, আৰু মানুহজনৰ ঘৰ টিংখাঙত, তুমি গৈ তেওঁৰ পৰা সেইটো ইণ্টাৰভিউটো লৈ বাতৰি এটা পৰিৱেশন কৰিব লাগে। ঠিক আছে, মই তেতিয়া বহুত অকণমান সাহস গোটাই মানে গৈছোঁ আৰু গৈ পেলাইনি মানে অইল মেডিকেলৰ যিটো চাৰ্জিকেল ৱাৰ্ড তালৈ উঠি গৈছোঁ। তেওঁ তাত আছে, মই সুধিলোঁ ক'ত আছে মানুহজন, তেতিয়া তেওঁ চাৰ্জিকেল ৱাৰ্ডত মানে বিচনা পৰি আছে আৰু। তাৰপিছত তাতে তেওঁ যিজন মানে হেৰি আছিলে, এই এটেণ্ডেঞ্চ আছিলে, তেখেতে মানে আপত্তি কৰিছে আৰু যে আপোনালোকে মানে মানুহজনক আমনি কৰি থাকিব নালাগে, এতিয়া এইবিলাক হেৰি কৰিব নালাগে, তেওঁ অলপ মানে হেৰি হৈ আছে। কিন্তু এই মানুহজনে যেতিয়া মোক দেখিলে, সাংবাদিক বুলি গম পালে আৰু তেওঁ শুনিলে, কথাবিলাক শুনিছে, তেওঁ তেতিয়া মাতিলে আৰু কাষলৈ, কথাখিনি ক'ব বিচাৰিছে আৰু তেওঁ কি হ'ল কি নহ'ল। কিন্তু মোৰ সেইদিনাখন এটা দুৰ্ভাগ্য যে সাংবাদিকতাৰ যিটো প্ৰধান অস্ত্ৰ, সেই কলমটোৱে মই এটা সেই কথাটো মোৰ আজিও মানে মনত আছে। কলমটো নিদিয়াকৈ মই মানে এটা বাতৰি সংগ্ৰহ কৰিবলৈ গৈছোঁ। তেতিয়া মানে মই যে তেতিয়া যিজন চিকিৎসাধীন হৈ আছে, তেওঁৰ নামটো মোৰ আজিও মনত আছে, কোষেশ্বৰ গগৈ। তেওঁক আগদিনাখনেই নে দুদিন আগত আৰ্মিয়ে খুব পিটিছে, মানে ভৰি চৰিত তেওঁ খুব দুখ পাইছে, উঠিব নোৱাৰা অৱস্থা। তেওঁ কথাখিনি কৈছে হয়, মই এতিয়া লিখিবলৈ কলমটো নিনিলোঁ। তেতিয়া মানে তেওঁ যিজন এটেণ্ডেঞ্চ, প্ৰথমতে আপত্তি কৰিছিলে যে আপুনি এইবিলাক কৰিব নালাগে, তেওঁ তেতিয়া কৈছে সাংবাদিক হৈছে, কলমটোৱে অনা নাই, তেতিয়া তেওঁ পিটিং কৰিছে। কিন্তু সেই কথাখিনি মই আয়ত্ব কৰি মানে পিছত এই প্ৰগতিত সেই বাতৰিটো কৰিছোঁ, মানে কোষেশ্বৰ গগৈ মানে সেনা বাহিনীৰ সন্ত্ৰাসৰ বুলি এনেকুৱা ধৰণৰ এটা হেডলাইন দি বাতৰিটো কৰিছোঁ। মানে সেইটোৱে আছিলে মানে মোৰ বাতৰি, সেইটো আৰম্ভণি। মানে ইয়াৰ আগতে মই খেলৰ বাতৰি পৰিৱেশন কৰিছিলোঁ। আৰু এইখিনিতে আৰু এটা কথা কওঁ যে বহুতে ভাবে যে সাংবাদিকতাটো কৰিবলৈ মাছ কমটো মানে অপৰিহাৰ্য, মাছ কম লাগিবই, কিন্তু আচলতে সেইটো নহয়। মাছ কমত সেই লাগিলে স্নাতকেই হওক
যদিহে তাৰ সাংবাদিকতাৰ প্ৰতি আগ্ৰহ নাথাকে এই হাজাৰ মাছ কম কৰিলেও সেই সাংবাদিক হ'ব নোৱাৰে। এতিয়া বহুত ল'ৰা ছোৱালীয়ে মাছ কম কৰিছে, আপুনি বা তুমি দেখিবা যে তেওঁলোকৰ ব্যৱহাৰিক জ্ঞানটো নাই। তেওঁলোকে মানে এটা ঘৰৰ ভিতৰত স্ক্ৰিপ্ট এখন কৈ গৈছে, লিখিছে, বাতৰি এটা কিবা শিকাইছে, তেওঁলোকে হেৰি কৰিছে বা টেকনিকেল কিছুমান কথা শিকিছে, কিন্তু তেওঁলোকৰ ব্যৱহাৰিক যিটো গুণ থাকিব লাগে গুণটো নথকাৰ কাৰণে তেওঁলোক সফল হ'ব পৰা নাই। কোনোবা এটা মিডিয়া হাউচত তেওঁলোকে গৈছে যদিও তেওঁলোকে তেওঁলোকৰ পাৰদৰ্শিতাটো দেখুৱাব নোৱাৰাৰ কাৰণে তেওঁলোকৰ যিটো লাইন সাংবাদিকতাৰ যিটো লাইন সেইটো আধৰুৱা হৈ ৰৈছে। বহুত মানে গুৱাহাটীত তেনেকুৱা বহুত ঘটনা ঘটিছে। প্ৰেক্টিকেল আৰু এক্সপিৰিয়েঞ্চটো মানে নাই। ফিল্ডতো তেনেকুৱা দেখা গৈছে যে বহুতে মাছ কম কৰি আহিছে, কিন্তু তেওঁলোকৰ ব্যৱহাৰিক জ্ঞানটো নোহোৱাৰ কাৰণে স্ক্ৰিপ্ট এখনো লিখিব নাজানে ভালকে। তেনেকুৱা ধৰণৰ কিছুমান ঘটনা হৈছে। মই কিন্তু বা পবিত্ৰদাই হওক, মৃত্যুঞ্জয়দাই হওক বা ধীৰুমণি গগৈয়ে হওক, জয়ন্ত ভূঞাই হওক, তেওঁলোকে কিন্তু মাছ কম কৰা নাই। মানে সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ আমি দেশৰ প্ৰগতি বা অগ্নিবাণ এনেকুৱা ধৰণৰ কাকতত বাতৰি পৰিৱেশন কৰি বহুত কথা শিকিছোঁ। প্ৰদীপ দত্তহঁতে হওক বা আমাৰ গুণিদা হওক, শ্ৰদ্ধাৰ ৰঞ্জিত দত্তৰ কথা কৈছোঁ, তেওঁলোকে আমাক বহুত কথা শিকাইছে আৰু তেওঁলোকে শিকোৱা কথাখিনি আমি শিকিছোঁ আৰু শিকি আমি কিন্তু মাছ কম নকৰাকৈ কিন্তু আজি তাৰিখলৈকে সাংবাদিকতা কৰি আছোঁ। কিন্তু আমি সাংবাদিকৰ ক্ষেত্ৰখনত বা ইলেক্ট্ৰনিক মিডিয়াৰ যিখিনি টেকনিকেল কথা হওক বা কেমেৰাটো কেনেকৈ ধৰিব লাগে বা নিউজটোৰ স্ক্ৰিপ্টখন কেনেকৈ লিখিব লাগে, ভিডিঅ'টোক লৈ স্ক্ৰিপ্টখন আমি কেনেকৈ প্ৰস্তুত কৰিব লাগে, এই কথাখিনি কিন্তু আমি মাছ কম নকৰাকৈ শিকিছোঁ। কিন্তু মাছ কম কৰা বহুত ল'ৰা ছোৱালীয়ে স্ক্ৰিপ্টখন লিখিব নাজানে, যে ভিডিঅ'টো কেনেকৈ ল'ব লাগিব, কোনবিলাক ভিডিঅ' আচলতে দৰ্শকৰ কাৰণে আমনিদায়ক, কোনটো ভিডিঅ' ল'লে আমি মানে আইনৰ ফালৰ পৰা কেতিয়াবা বাধাৰ সন্মুখীন হ'ব লাগিব বা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, বহুত কথা কিন্তু নাজানে। আজিৰ তাৰিখত যিখন পস্কো আইন যথেষ্ট কঠোৰভাৱে বলবৎ কৰা হৈছে, গতিকে আমি বাতৰি এটা কৰাৰ ক্ষেত্ৰত সৰু ল'ৰা ছোৱালী আমি চেহেৰাটো দেখাব নোৱাৰোঁ। মহিলাকো দেখুৱাব বহুতে এই চুৰ কৰিছে, চুৰটো চেহেৰাটো সিহঁতে কেলৈ দেখুৱা নাই, পইচা খাইছে সেইকাৰণে দেখুৱা, কিন্তু সেইটো নহয়। আইনগত আইনে বাধা দিছে। মহিলাগৰাকীৰ এই লাগিলে যিমানেই যি নহওক দুৰ্ধৰ্ষ অপৰাধী হওক, কিন্তু মহিলাগৰাকীৰ নাম প্ৰকাশত কিন্তু আইনগতভাৱে বাধা আছে। সেই কথাখিনি আমি জানিব লাগিব। বহুতে সেইখিনি নজনাকৈ ভুল কৰে আৰু ভুলৰ কাৰণেই তেওঁলোকে কেতিয়াবা কাৰাগাৰৰ মুখ দেখিবলগীয়া হয়। এনেকুৱাবিলাক ঘটনা ঘটিছে। এজন মানুহৰ নাম এটা আমি ক'বলৈ থাকি গৈছে দেই। আছে এজন হৈছে শ্ৰীযুত শ্ৰদ্ধাৰ প্ৰদীপ গগৈ। প্ৰদীপ গগৈ প্ৰয়াত তেখেত নাই যদিও আমি মুক্ত আড্ডাৰ মঞ্চৰ পৰা মই এটা কথাত মানে জিতুলাই কোৱা কথা এটা, প্ৰদীপ দাই এদিন এটা কথা কৈছিলে দেই, যে যিকোনো তুমি যদি নিউজ কৰা, যদি ভিডিঅ' লোৱা, তেতিয়া আমি SC নিউজত কওঁ, নিউজ যদি কোৱা তেতিয়াহ'লে সদায় বেনাৰিংটো কৰিবা, বেনাৰখন চাবা, মানে মানুহটোক যাকে উঠাবা পাছফালে যাতে বেনাৰিং হয়। চিম্পুল কাৰোবাৰ মানুহ এজনক উঠাই যা, পাৰিলে কোনোবা ঘৰ এটাক পাছফালে বেনাৰ কৰি দিবা, তুমি কাইলৈ সেই মানুহটোক ক'ৰবাত ক'ত লৈছা সেই ঘৰটোৰ মুখত মানে এই বেনাৰটো এষ্টাব্লিছ কৰিব লাগে। তুমি ক্লিপটো পালা একদম ক্ল'জ আপত মুখখন লৈ ল'লা নহয়। এই কথাটো মোৰ আজি যিটোলৈ কওঁতে মনত পৰিছে। তাৰমানে সেইটো এটা কোৱা য'ত ঘটনাটো ঘটিছে, ধৰি লোৱা আজি উশাপুৰতে ঘটনাটো ঘটিছে, উশাপুৰৰ কোন জেগাত আমি এটা ইন্ট্ৰডাকশ্যন বা এটা আমি এষ্টাব্লিছ এটা কৰিব লাগিব। যদি ইয়াত উশাপুৰ নামঘৰটো আছে, আমি নামঘৰৰ বেনাৰটো ল'ব পাৰোঁ, বা উশাপুৰ তিনিআলি যদি কোৱা চাইনবোৰ্ড এখন আছে, সেই ভিডিঅ'টো আমি ল'লে ঘটনাটো স্থান যে সেয়া, তেতিয়া মানুহে সহজে বুজি পোৱাকৈ সেই বস্তুটো আমি এষ্টাব্লিছ কৰিব পাৰোঁ। সেই কথাখিনি আইডেণ্টিফিকেশ্যন, এইটো একচুৱেলি আইডেণ্টিফিকেশ্যন। আমাৰ এই দুলীয়াজানৰ যিসকল সাংবাদিক, যিহেতু দুলীয়াজানৰ সাংবাদিকৰ এটা অসমত এটা নাম আছে, সেইটো কিন্তু ক'ব লাগিব। কেলৈ কি দুলীয়াজানৰ সাংবাদিকখিনি প্ৰথম কথা বহুত ইউনিটি আছে, 1 নম্বৰ, আৰু 2 নম্বৰ দুলীয়াজানৰ সাংবাদিকৰ পৰা ওলাই গৈ, দুলীয়াজানত মফচলীয়া সাংবাদিক কৰি থকাৰ পৰা ওলাই গৈ অসমৰ বিভিন্ন সংবাদ পত্ৰত হিচাপে কাম কৰিছে আৰু সংবাদ গোষ্ঠী এটা দায়িত্ব লৈ আছে। আমি তেওঁলোকক এই সুযোগতে আমি নাই সেইটো মই ক'ম বুলি ভাবিছিলোঁ, থাকি গৈছিলে। মানে এই যিমান সংখ্যক ল'ৰাই বা যুৱকে বা যিমান সংখ্যক লোকে গুৱাহাটীৰ বিভিন্ন মিডিয়া হাউচত কাম কৰি আছে, এইসকলৰ সৰহ সংখ্যকে কিন্তু মানে সাংবাদিক হিচাপে প্ৰতিষ্ঠা কৰাত অগ্নিবাণ কাকত আৰু দেশৰ প্ৰগতি কাকতৰ যথেষ্ট অৱদান আছে। ধীৰুমণি গগৈ দৈনিক জনভূমি কাকতৰ এজন জ্যেষ্ঠ নিষিদ্ধ আলফাৰ ওপৰত। গতিকে কেনেকুৱা এটা পৰ্যায়ৰ পৰা গৈ তেওঁ কিন্তু মাছ কম নাই। এই যে আমাৰ অগ্নিবাণ, দেশৰ প্ৰগতি,
তাতে অৱা ক খ সাংবাদিকতা অৱা ক খখিনি শিকি আজিৰ তাৰিখত সি দৈনিক জনভূমি কাকতৰ ষ্টাফ ৰিপৰ্টাৰ চিনিয়ৰ ষ্টাফ ৰিপৰ্টাৰ একেদৰে যদি চাওঁ আমি ৰাজীৱ গগৈ ভাদৈ পাচলি সি আজি প্ৰথমতে নিউজ লাইভত কৰিছিলে তেনেকে তাৰ ইলেক্ট্ৰনিক মিডিয়াত গুৱাহাটীত তাৰ সাংবাদিকতা যাত্ৰাটো আৰম্ভ হৈছিলে আৰু আজিৰ তাৰিখত সি এম বি নিউজৰ এজন প্ৰতিষ্ঠিত সাংবাদিক গুৱাহাটী কাৰ্যালয় একেদৰে আমাৰ অগ্নিম গগৈ বহুতে নাজানে অগ্নিম গগৈ দুলীয়াজনৰ সন্তান তেওঁ গুৱাহাটীত গৈ কাম কৰি আছে আমাৰ ৰঙাগড়াৰ যদুমণি শইকীয়া প্ৰতিদিনে মই গুৱাহাটীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক কল্যাণ গগৈ ভাদৈ পাচলি একেদৰে এইটো পবিত্ৰতা গম পাব পবিত্ৰতাহঁতৰ হাউচৰ এই অনুভূতি বুঢ়াগোহাঁই আমাৰ দুলীয়াজান কলেজৰ ইন্দ্ৰপ্ৰসাদ বুঢ়াগোহাঁই ছাৰৰ ল'ৰা ভাল টেকনিচিয়ান ভাল টেকনিকেল ইমানেই তেওঁ দক্ষ টেকনিচিয়ান যিজন মানুহ নহ'লে হয়তো এই এটা চেনেল নচলে তেওঁ হৈছে টেকনিকেল হেড DY365 তেওঁ টেকনিকেল হেড হিচাপে এতিয়া তেওঁ তাৰ পৰা আঁতৰি গৈছে কিন্তু বহুতে নাজানে যে দুলীয়াজনৰ ইমান সংখ্যক মানুহে গুৱাহাটীত আমাৰ পোৱালিটো থাকি গৈছে সাংবাদিকতাৰ এটা সেৱা আগবঢ়াই আছে আমাৰ পোৱালিটো মৃদু পৱন ল'ৰা সেইটো ল'ৰা মৃদু পৱন ল'ৰা সেই প্ৰতিদিন টাইমত কৰ্মৰত এজন মানে সক্ৰিয় সাংবাদিক যি নহ'লে আমাৰ দেশখনৰ বহুত নিউজ আধৰুৱা হয় আজিৰ তাৰিখত নেশ্যনেল পৰ্যায়তে হওক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বা বাতৰি ক্ষেত্ৰত যদি কোনোবা দিনা মৃদু নাথাকে যিদিনাখনি এবচেঞ্চ বা তাৰ অফ থাকে সেইদিনাখনি মানে এটা হেৰি থাকে মানে এটা নেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বাতৰি সি নথকাৰ কাৰণে হয়তো বাদ পৰি যায় ভাদৈ পাচলি আৰু এজন ল'ৰা আছে কিবা গগৈ নহয় আৰু এজন আছে তেওঁ টেকনিচিয়ান টেকনিকেল আমাৰ DY365 তেওঁ হেৰিয়াত থাকে PCR বুলি কয় যে PCR তেনেকৈ MCR PCR আছেতো PCR তেওঁ কাম কৰি থাকে গতিকে দুলীয়াজনৰ ইতিহাসৰ বহুত মানে বাহিৰত গৈছে কেৱল এই আমাৰ যে আমাৰ অগ্নিবাণ বা তাৰপিছত দেশৰ প্ৰগতি তাৰপিছতে SC নিউজেও বহুত কাইজেন বুলি এটা নিউজ আছিলে তেনেকুৱা নিউজ বহুত আছিলে সেই নিউজবিলাকে বা সেই বাতৰি কাকতবিলাকে বহুতক এনকাৰেজ কৰিছে গতিকে এতিয়া বাহিৰত কাম কৰি আছে ভাল এটা পজিশ্যনত আছে গতিকে এইবোৰ আছিল একচুৱেলি LP স্কুল যিটো কয় LP স্কুলে মানে এই যিটো কোৱা বা পবিত্ৰ কোৱাৰ দৰে লোকেল চেনেল দুটা আছিলে এই দুখন কাগজ আছিলে এইখিনিৰ পৰা কিন্তু এইটো LP স্কুল লাহে লাহে ME গ'ল হাই গ'ল গৈ মাষ্টাৰ ডিগ্ৰী কৰিলে গুৱাহাটীত আছে কিন্তু আৰু এটা কথা মই মাজতে মনত পৰিছে নহয় হয় আপুনি আৰু এটা বস্তু মন কৰিছে নাই চাব দুলীয়াজানৰ যিখিনি ৰাইজ দুলীয়াজানৰ যিখিনি জনসাধাৰণ পুৰণা যিখিনি আগৰ মানুহ এতিয়া নতুন নতুন বহুত দুলীয়াজানলৈ আহিছে কিন্তু পুৰণা যিসকল জনসাধাৰণ দুলীয়াজানৰ তেওঁলোকে কিন্তু সাংবাদিকসকলৰ প্ৰতি এটা বেলেগ এটা ৰেচপেক্ট আছে এতিয়াও আছে মই দেখিছোঁ বেলেগ ঠাইৰ কথা মই নাজানো বেলেগ ঠাইবোৰ আছে নাই মই নাজানো কিন্তু দুলীয়াজানৰ যিখিনি জ্যেষ্ঠ মানুহ পুৰণা মানুহ এতিয়াও সাংবাদিক এজনক বহুত দুলীয়াজানত অন্ততঃ সাংবাদিকতাৰ ৰেচপেক্ট আছে সেইটো কাৰণে ময়ো ভাবোঁ দেই এইটো এনেকৈ আলোচনাত কথাটো কৈছোঁ দুলীয়াজানত যিসকল সাংবাদিক আছে যিসকলে নেতৃত্ব লৈ আছে আজিৰ তাৰিখত তেওঁলোকৰ কিন্তু বহুত দায়িত্ব আছে কাৰণ এই মানুহখিনি সম্পূৰ্ণ আস্থা আছে আপুনি তেতিয়া দিনত এটা নিউজত যেতিয়া দুলীয়াজানত এটা নিউজ ওলায় গোটেই এতিয়া ৰিচেণ্ট কিমান ইউনিটি আমি দেখিলোঁ এইটো ক্ষেত্ৰত ডিপু ক্ষেত্ৰত সেইটো আমি কাৰোবাক সমালোচনা কিবা কৰিবলৈ যোৱা নাই দুলীয়াজানৰ ৰাইজৰ হেৰিটো দেখিলে নাই আপোনালোকে ইউনিটিটো তাত আমি কোনো বেলেগ একো নাই পাবা আমি ইয়াত দুলীয়াজানত হয়তো কোনোবা বেংগলী মানুহ কোনোবা বিহাৰী মানুহ বিভিন্ন মৃত্যুজতা এটা বেংগলী মানুহ আমি তেখেতকতো কোনোদিন তেনেকৈ নাই পাবা কথাটো কৈছোঁ আমি তেওঁ আজিৰ তাৰিখতো আমি এডিটৰ অজয় সিং বিভিন্ন এই যে ইউনিটিটো দুলীয়াজানত আছে কিন্তু জনসাধাৰণৰ সাংবাদিকসকলৰ সেইটো কাৰণে দুলীয়াজানৰ সাংবাদিকসকলৰ বহুত দায়িত্ব আছে বুলি মই ভাবোঁ মানে পবিত্ৰ কোৱাৰ দৰে মেইন কথাটো হৈছে কি নিউ জেনেৰেশ্যন যিখিনি আহিছে কালি মই নাথাকিম পৃথিৱী কোনোতো দিয়ে নাথাকোঁ কিন্তু এই যে শূন্য ঠাইডোখৰত ইহঁতে পূৰ্ণ কৰিব যে তাৰ কাৰণে এনেকুৱা এটা কোৱালিটি লাগিব যিটোৱে ৰাইজে গ্ৰহণ কৰিব আৰু পবিত্ৰ কোৱাৰ দৰে বা যিটোলৈ কোৱাৰ দৰে সেইকাৰণে প্ৰয়োজন হৈছে ৱৰ্কশ্বপ খুবেই জৰুৰী আৰু এটা কথা কি আমাৰ ইয়াত মই দেখিছোঁ এই আমাৰ মানে নিউ জেনেৰেশ্যন যিখিনি পৰ্টেল ৰিপৰ্টাৰ তেওঁলোকৰ এটা অহংভাৱ আছে কিছুমান ক্ষেত্ৰত চবৰ নহয় কিছুমান ক্ষেত্ৰত
একচুৱেলি কি হৈছে জাৰ্ণালিজমত কি কৈছে তুমি হয়তো কোনোবা দিন ৰাতি কোনো এটা এন্ধাৰ ষ্টেচনত অকলে কটাব লগা হ'ব পাৰে কোনোবা দিন হয়তো কোনো এজন ডাঙৰ মন্ত্ৰীৰ লগত 5 ষ্টাৰ হোটেলত ৰাতি কটাব লাগে আকৌ এনেকুৱা হ'ব পাৰে যে আৰ্মিৰ লগত হয়তো ট্ৰেইনত তুমি হৈ আছা কেমেৰা লৈ গতিকে তোমাৰ কৰ্তব্য কোন জেগাত কি পজিশ্যনত কি মানে পৰিস্থিতিত হ'ব এইটো তুমি নাজানা গতিকে তোমাক নিজক ভাবিব লাগিব মই সবৰ লগত এডজাষ্ট হ'ব পৰাকে আৰু মানে নিউজ বুটলিবৰ কাৰণে তুমি যেতিয়া অহংভাৱটো নেৰিবা নিউজ কালেকশ্যন নহ'ব মানুহে নিদিব নহ'ব আগত আছিলে এইফালে আমাৰ এইফালে মাৰ্ডাৰ হয় ডিটেইলত হ'ব নে মাৰ্ডাৰ হয় মই দেখোঁ ওচৰ পাজৰে মালটো ওলাব লাগিব নিউজটো ওলাব লাগিব তো প্ৰদীপে মোক কয় তই তাত যোৱা এই বাগানৰ ওচৰ পাজৰে মানুহখিনিৰ লগত বহি দে কথা পাতি থাক ইহঁতে নাজানে ৰিপৰ্টাৰ হয় নে তেতিয়া ৰিপৰ্টাৰৰ ইমান হেৰি নাছিলে কেমেৰা চেমেৰা নাই ধৰা অকল কলমটোৱে আছে বাছ মনে মনে বস্তুখিনি ওলাব পৰা হয় সেইকাৰণে হয় কি চব লেভেলৰ মানুহৰ লগত তোমাৰ মিলিব পৰা হ'ব লাগিব নহ'লে কিছুমান আমি যদি দেখে যে মানুহটো বহুত অহংকাৰী এই ৰিপৰ্টাৰে মোক ফচাই দিব সেই বস্তুটো মোক খুলিব ন মানুহজনে সি চিক্ৰেটলি লাহে লাহে আঁতৰি যাব কিন্তু তুমি জানা এই মানুহটোৰ ভিতৰতে চব খবৰ আছে গতিকে হৈছে কি নিজক একদম সহজ সৰলভাৱে সমাজত যদি তুমি ৰাখিব পাৰা তেতিয়াই তুমি নিউজ পাবা আৰু ৰাইজকো ধুনীয়াকৈ দিব পাৰিবা কথাটো হৈছে মই এটা কথা কওঁ দেই পংকজ মৃণাল তালুকদাৰ তোমালোকে চবেই জানো এজন প্ৰতিষ্ঠিত মানে মৃণালে আজি 3-4 বছৰমানৰ আগত দুলীয়ান ৰটাৰী ক্লাবত এটা স্পীচ দিছিলে 4-5 বছৰমান আগত স্পীচটোত তেওঁ এটা কথা কৈছিলে যে এই যে আমি লিডিং আমাৰ যিবিলাক চেনেল আছে বা বাতৰি কাকত আছে এইবিলাকেই নহয় কিন্তু এতিয়া ঘৰে ঘৰে সাংবাদিক এই কথাটো প্ৰতিপন্ন হৈছে ঘৰে ঘৰে সাংবাদিক ঘৰে ঘৰে হ'ব আৰু প্ৰত্যেকেই সাংবাদিক এজন সেই কথাটো আচলতে আমি উপলব্ধি কৰিব লাগিব এই সময়ত যে ঘৰে ঘৰে সাংবাদিক চুকে চুকে সাংবাদিক হৈছে সংবাদ প্ৰেৰণ কৰাটোৱে সাংবাদিক বুলি কয় নহয় সংবাদসেৱী গতিকে এই কম্পিটিশ্যনৰ মাজত এই যিটো যুগসন্ধি যিটো পৰিৱৰ্তনৰ মাজে আমি যে ধামখুমীয়া তেতিয়া সোমাই পৰিছোঁ পৰিৱৰ্তনৰ মাজেৰে যে আমি গৈ আছোঁ গতিকে পৰিৱৰ্তনটোক আঁকোৱালি ল'ব লাগিব কিন্তু আমাৰ প্ৰকৃত যিডাল শিপাডালক আমি যাতে আমি খামচি ধৰি থাকিব পাৰোঁ শিপাডালক যাতে আমি এৰি দিব নোৱাৰোঁ আমাৰ জ্যেষ্ঠসকলক সদায় সন্মান প্ৰদৰ্শন কৰি পেলাই আমি আগবাঢ়ি যাব লাগিব কনিষ্ঠসকলে তেতিয়া শিকিব পাৰিব যদিকে মই এটা কথা ভাবোঁ যাতে আমি জ্যেষ্ঠসকলক সন্মান প্ৰদৰ্শন কৰি তেখেতসকলে কি কৰি আছে তেখেতসকলৰ ভালটো তোমালোকে গ্ৰহণ কৰা অভিজ্ঞতাটো গ্ৰহণ কৰি ভালটোক লোৱা বেয়াও থাকিব পাৰে 100% মানুহ ভাল নহয় কিন্তু বেয়া ভালটো তুমি তাৰ পৰা বিচাৰি লৈ পেলাই তোমালোকে কাম কৰা মই এইটো কথা কৈছোঁ গতিকে মই পংকজ এটা কথা ক'লোঁ তুমিও জানা যে মৃত্যুঞ্জয় জানে দলীয়জনৰ সংবাদ ইতিহাসত বহু ঘটনা পৰিঘটনা হৈ গৈছে অসম আন্দোলনৰ পৰা আদি কৰি আলফাৰ মুভমেণ্ট তাৰ পৰৱৰ্তী সময়ত যিটো এটা সাংঘাতিক ধৰণে বহিৰাজ্যৰ মানুহক খেলিবৰ কাৰণে চেষ্টা কৰিছিলে তেনেকুৱা ধৰণৰ আমি প্ৰতিটো ক্ষেত্ৰতে সিদিনা এই ডিপুৰ কথাটো যে তুমি কৈ আছা এই কষ্টবিলাক আৰু এটা তুমি এটা বৰ ডাঙৰ কথা এটা কৈছা দেই মই এটা কথা কওঁ দুলীয়াজানৰ সংবাদসেৱীসকলৰ যদি কিবা বিপদ হৈছে বা কিবা প্ৰত্যাহ্বান আহিছে কিন্তু এনেই আমাৰ মাজত কম্পিটিশ্যন আছে কিন্তু যেতিয়া আমাৰ এজনৰ কোনোবা কিবা গণ্ডগোল হ'ব কিবা বিপদত পৰিব প্ৰত্যেকজন আমি আৰু সেই কথাবিলাক আমি তলৰখিনিকো আমি শিকাবলৈ চেষ্টা কৰিছোঁ আমাৰ যিখিনি আহি আছে সেইখিনিকো শিকাবলৈ কৈছোঁ যে আমি বিপদৰ সময়ত এক হ'ব লাগিব বিপদ আমাৰ আহি আছে বিপদৰ সময়ত তেনেকুৱা মই ক'লোঁ নহয় আজিকালি মন্দিৰৰ ঘণ্টাটো আজি কেইদিনমান আগত ধেমাজিতে এটা ল'ৰাক খেদি মাৰিছে আমাৰ সৌসিদিনা বজেন গগৈ ঘৰত শিলগুটি দলিয়াই দিছে তেওঁ নিউজ কৰিবলৈ গৈছে তাৰপিছতে তেওঁ ঘৰ গৈ পোৱাগৈ নাই শিলগুটি এটা দলিয়াই গোটেই তেওঁ ঘৰ ভাঙি দিছে এইটো আচলতে প্ৰতিবাদ হ'ব লাগে প্ৰতিবাদ আমি সেই সময়ত এক হওঁ আমাৰ বিপদ আহিলে কিন্তু আমাৰ সাংবাদিক এই আমাৰ সেইকাৰণে মই কওঁ যে নতুন প্ৰজন্ম যিসকল আহিছে তোমালোকে সেই যাতে সেই হেৰিখিনি লোৱা ইউনিটিটো মানে বজাই ৰাখিব লাগে আৰু এটা কথা মই কৈছোঁ দেই তোমাক মই এটা সাংবাদিকতাৰ মই কৈ আছোঁ নেকি বেছিব মই সাংবাদিকতাৰ এটা হেৰি কৈছোঁ দেই মানে আমি কেনেকৈ ধৰণে গৈছোঁ নিজৰ জীৱনটোক আগত কৰি পেলাই
ধন্দা নাহৰ গাঁও কোনোবাই শুনিছে নাই নাজানো লক্ষীকথাৰ ভিতৰত জিতুলদত্ত মই আৰু ঢেউমণি সত্যকাম বিচনাৰ তলত সোমাই থকা জয়ন্ত আছিলে জয়ন্ত আছিল আমি গাড়ী এখন লৈ গৈ আছোঁ গৈ পেলাই আমি লক্ষীপথাৰ এপিনে সোমালোগৈ বানপানী লক্ষীকথা অপাৰেশ্যন চলি আছে আৰ্মি আমি আৰ্মিৰ মাজত সোমাই আছোঁ আমি যাব লাগে এটা লক্ষ্য আছে আমাৰ ধন্দা নাহৰ গাঁৱত এজন আলফাৰ তেওঁ হেৰি গৈছিলে নহয় তেওঁ মানে এসপ্তাহ ধৰি অপাৰেশ্যন চলি আছিলে মানে বাহিৰৰ পৰা তেওঁক খুব পিটিয়ে মানে ল'ৰাজনক বাহিৰৰ এই মানুহক বিৰাট অত্যাচাৰ কৰিলে এতিয়া আমি যাব লাগে নহয় আৰ্মি যে এইখিনিত হেৰি হৈ আছে এই মানে এম্বুজ কৰি আছে আৰু তলত পৰি আছে এইফালে পানী মই নামি গ'লোঁ মোৰ আকৌ এই হেৰিটো হ'ল সৰু পানী চুব হ'ল মই ওচৰতে মই গৈছোঁ দেখোন মই হেৰি কৰিবলৈ গৈছোঁ আৰ্মি এই থেৰ বুলি কৈছে মই যিটো কৰিলোঁ আৰ্মি মানে তেনেকুৱা অভিজ্ঞতা আছে আৰু কি অভিজ্ঞতা আছে গম পোৱা নাই মই কৈছোঁ তোমাক এই এবাৰ টিংগাই চাইডে এটা ইটা ভটাত ডাঙৰ ঘটনা দেই আমি ফুটবল চাই আছোঁ নেহেৰু মৈদানত কিবা প্ৰকাৰে ফোন আহিলে যে ইটা ভাটাত গুলিয়াগুলি হৈছে গুলিয়াইছে এনেকুৱা ধৰণৰ গৈ পাইছোঁগৈ পুলিচে ফোন কৰি আমি গোটেইকেইটা গৈছোঁ পুলিচ নাযায় নহয় আগত আমি যিটো মই মেঘৰাজ আমি চিঞৰি গৈছোঁ আমি সাংবাদিক দেই আমি সাংবাদিক অন্ধকাৰ গোটেই ভাটাটো অন্ধকাৰ সোমাই গৈছোঁ বুঢ়া বয়সস্থ মানুহ এজন আৰু ল'ৰা এটা সৰু ল'ৰা এটা আহি কান্দি কান্দি কৈছে হামলোক চবকো মাৰ দিয়া চবকে মাৰি মই আকৌ চিঞৰিছোঁ কি ঐ আমি সাংবাদিক আহিছোঁ দেই এটা চাকিৰ পোহৰ নাই এটা কিন্তু তেতিয়ালৈকে আৰু কি যোৱা নাই মানে সাংবাদিককেইটা যাওক গুলিয়ালে সাংবাদিককেইটা পুলিচ নাই যোৱা কিন্তু আমি গৈ মানে আলফাই তেতিয়া সেই ঘটনাটো কৈ গৈছে আলফাই সেই ইটা ভাটাটোৰ প্ৰায় 6-7টা মানুহ ভাত খাই থাকোঁতে মাৰি পেলাইছে নিশংসভাৱে হত্যা কৰিছে দেই এইবোৰ পেটৰ ভুল ওলাইছে এইখিনি এটা ডেড বডি এইখিনি এটা ডেড বডি মই এই ডেড বডিটো পাৰ হৈ সেইটো ডেড বডি চাবলৈ গৈছোঁ তেতিয়া আমাৰ ইমান কেমেৰা নাছিলে আৰু মানে ফ্লাগ আমাৰ হেৰি কেমেৰা এইবিলাক কেমেৰা মোবাইলৰ হেৰি নাই মানে মোবাইলটো ইমান নাছিলে মানে এই মোবাইলত ফটো নাহে মানে নতুন নকিয়া মোবাইল চেমচাঙৰ মোবাইল নকিয়া মোবাইল নাহে কিন্তু মই অফিচত ফোন কৰিছোঁ যে 5টামান মানুহ মাৰি দিলে মই এই ডেড বডিৰ ওচৰত আছোঁ মোৰ অফিচৰ পৰা তেতিয়া অসমীয়া খবৰ অফিচৰ পৰা কৈছে আপুনি আঁতৰি আহক তেনেকুৱা আমাৰ অভিজ্ঞতা আছে এই গতিকে বহু অভিজ্ঞতাৰে আমি বহু মানে নিজৰ জীৱনটোক আগত ৰাখিও আমি বহুত কাম কৰিছোঁ যথেষ্ট কাম কৰিছোঁ আছে আৰু এজন ল'ৰা প্ৰণৱজিৎ তাৰ এটা নাম আছে বহুত চেক্ৰিফাইচ কৰা ল'ৰা সি কষ্ট কৰিছে কষ্ট কৰে সি তাক মৰিছোঁ এই সুযোগতে সি মানে বহুত কষ্ট কৰে এই যে যিবোৰ এডভেঞ্চাৰ সঁচা কথা এইবোৰ বহুত ভাল লাগে মানে মই 2007 চনত মই তেনেকৈ এটা টীম মানে এই অৰুণাচলৰ আলফাৰ 28 নং বেটেলিয়নৰ কেম্পলৈ গৈছোঁ প্ৰতিষ্ঠা দিৱস খাবৰ কাৰণে গ'লোঁ সেইটো আছিলে 2007 চনৰ 6 এপ্ৰিলৰ দিনাখনে আমি গৈছোঁ আৰু 6 এপ্ৰিলৰ দিনাখনে খুব বৰষুণ গাজনি ঢেৰেকনি অৰুণাচলত সাংঘাতিক বৰষুণ আমিতো কাকপথাৰ হৈ গৈছোঁ কাকপথাৰলৈকে ঠিকে আছে কিন্তু অৰুণাচলত সোমাবলৈ সাংঘাতিক বৰষুণ আৰু আমাক এতিয়া মানে এই নংটাও বুলি এখন গাঁও আছে অৰুণাচলত তাৰে গাঁওবিলাকৰ ঘৰত আমাক থাকিবলৈ দিলে আমি ৰখি আছোঁ আৰু তেওঁলোকৰ মানুহ আহিব আমাক নিব আমি ৰাতি 7:30লৈকে গাঁওবিলাকৰ ঘৰতে বহি আছোঁ তেতিয়ালৈকে কোনো ধৰণৰ যোগাযোগ নাই কোনে আমাক ক'লৈ নিব কোনো গম নাপায় প্ৰদীপ দাই কৈছে আজি যোৱা নহ'বগৈ আজিতো আমি এনেই আহিম প্ৰদীপ দাৰ মনটো পূৰা মানে উৎসুক হৈ থাকেতো কেতিয়া যাম ক'লৈ যাম সেইটো মানে হেৰি হৈ থাকে তাৰপিছত 8টামান বজাত টীম এটা আহিলে কৈছে আপোনালোকে ওলাওক আমি নিবলৈ আহিছোঁ আমি ওলাই গ'লোঁ ওলাই যোৱা অলপ আৰু এঘৰ মানুহত আৰু কেইজনমান সাংবাদিক বহি আছে আমিতো নাজানোৱেই এই ডিব্ৰুগড়ৰ পৰা কেইজনমান গৈছে তেতিয়া তেওঁলোক সেই ঘৰৰ পৰা যেতিয়া তেওঁলোককো যেতিয়া উলিয়াই আনিছে আমিও যেতিয়া মুখামুখি হৈছোঁ তেতিয়া কৈছে যিটো তোমালোক আহিছা আপোনালোক কেতিয়া আহিলে আমি অথনিৰ পৰা আমি ইয়াতে সোমাই আছোঁ এনেকৈ জাৰ্ণিটো হ'ল আমি আলফাৰ কেম্পত গৈ এটা নিশা পাৰ কৰিছোঁ বাবতৰি সংগ্ৰহ কৰিছোঁ তেতিয়া ছেটেলাইট চেনেল এটাই আছিলে নৰ্থ ইষ্ট টেলিভিছন NETV আৰু মই তেতিয়া দৈনিক অগ্ৰদূত কাকতখন কৰি আছিলোঁ মইতো কৰিবলগীয়া নাই মই পেপাৰত লিখিছোঁ কিন্তু মই পেপাৰত বাতৰিটো মানে গুৱাহাটীৰ পৰা লিখাইছোঁ কিন্তু
আমি যে অৰুণাচললৈ গৈছোঁ সেই কথাটো আমি বাতৰি লিখা নাই, আমি কাৰ্বি আংলঙৰ লগত কথা এটা লিখিছোঁ, কিন্তু পুলিচে চব কথাই গম পায় মানে আমি ক'ত গৈছিলোঁ চব অলৰেডি চব জানে, চব আমি ট্ৰেপত আছোঁ। তাৰপিছত ঘূৰি অহাৰ পাছত আমাৰ ওপৰত যিটো অত্যাচাৰ হ'ল না প্ৰদীপ দা আৰু মোৰ ওপৰত মানে যোন গৈছিলে মানে পুৰা পুলিচে হেৰি কৰিলে। আৰু মানে যেতিয়া আমি এই ঘটনাটোৰ প্ৰায় এসপ্তাহমানৰ পাছত বাতৰিবোৰ ওলোৱাৰ পাছত আমি মানে দুলীয়াজান পলাবলগীয়া অৱস্থা প্ৰদীপ দা আৰু মই। আৰু সেইদিনাখনি মনত আছে, যিদিনাখনি দুলীয়াজান আহিছোঁ এই বাবলুহঁতৰ ঘৰৰ পৰাই গৈছোঁ ইণ্ডিকা এখনলৈ। বাবলুহঁতৰ ঘৰত আহিছোঁ, ৰাতি ভাত সাজ খাইছোঁ আৰু আমি ইয়াৰ পৰা ইণ্ডিকাখনলৈ এই মাধৱপুৰ এনে টিংখাং হৈ আমি গৈছোঁ। আমাক মাধৱপুৰলৈকে দিহিং দলঙলৈকে হেৰিয়ে থৈ আহিলে আগবঢ়াই মেঘৰাজে। তাৰপৰা আমি সেইডোখৰ গ'লোঁ, গৈ পেলাই গুৱাহাটীত আমি তিনিটা প্ৰদীপ দা মই আৰু এজন আছিলে দুলীয়াজনৰ, আমি তিনিজনে 3 দিন মানে ভঙাগড়ৰ এটা হেৰি ঘৰত লুকাই আছিলোঁ 3 দিন। কিন্তু ইমান দিন এনেকৈ লুকাই থকাটোতো সম্ভৱ নহয়। কিবা প্ৰকাৰে আমাৰ দৈনিক অগণিতৰ এগৰাকী চেমিন চুলতানা বাইদেউ এখেতে গম পালে মই কিবা কাৰণত গুৱাহাটীতে পলাই আছোঁ। তেতিয়া তেওঁ মোলৈ ফোন কৰিলে, তেতিয়া মোবাইল আছিলে দেই, মোক সুধিলে যিটো তুমি ক'ত আছা? মই বোলো মই গুৱাহাটীত তুমি কি কৰিছা? মই গোটেই কাহিনীটো ক'লোঁ, তুমি ইমিডিয়েট অফিচলৈ আহা। তেওঁ থ্ৰুৱেদি গোটেই টপ লেভেলত মানে পুলিচক তেওঁ লগালগ মোৰ সন্মুখতে ফোন কৰিছে, DGP লেভেলত তেওঁ কথা পাতিছে। কৈ কৈছে এইটো আমাৰ ল'ৰা হৈ বাতৰিৰ কাৰণেহে গৈছিলে, এইটো আলফা হৈ একো কাম কৰা নাই, এনেধৰণৰ বুজাই দিলত মানে বুজি পালে আৰু কৈছে। তেতিয়া তেওঁ কৈছে যে মানে তেওঁ আলফা লিডাৰৰ লগত কথা পতা বহুত হেৰি পাইছোঁ আমি, তথাপি আপোনালোকক পেপাৰখন যেতিয়া উগ্ৰপন্থীৰ বিৰোধিতা কৰে, দৈনিক অগ্ৰদূত পেপাৰখনে সদায় সন্ত্ৰাসবাদৰ বিৰোধিতা কৰে, গতিকে সেইফালৰ পৰা আমি আপোনালোকৰ ল'ৰাজনক আমি ৰেহাই দিছোঁ, কিন্তু বাকীজনক আমি ৰেহাই দিব নোৱাৰোঁ। শেষত যেতিয়া মই ৰেহাই পালোঁগৈ, কিন্তু প্ৰদীপ দাহঁত কাৰাগাৰলৈ যাবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। সেইটো এটা ঘটনা। তাৰপিছত এই কাকপথাৰবিলাক গণহত্যাৰ ঘটনা সংঘটিত হৈছিলে, সেইটো 2006 চনৰ ঘটনা। আমি আচলতে সেই চিটুৱেশ্যনটো খবৰ ল'বলৈ গৈছিলোঁ, তাতো তেতিয়া প্ৰদীপ দাই গৈছিলে, প্ৰদীপ দা মই, তাৰপিছত লগত গৈছিলে বিজয় গৈছিলে। বিজয় গৈছিলে মানে তেতিয়া সি ক'ৰবাত কিবা এটা কাম কৰি আছিলে, আমি মানে খৰ হ'ল। তেতিয়া মানে সেই মোবাইলটো মানে এনে কঁকালতে লৈ ফুৰে এটা হেৰি এটা পেকেট এটা থাকে, ই মানে খালী পেকেটটো পেটিত লগাই মানে আমাৰ লগত গুচি গ'ল। তাৰপিছত মানে কি হ'ল হেৰি এই মোৰ নে কালে মৃত্যুঞ্জয় মানে SC নিউজৰ অফিচত SC নিউজৰ অফিচত মৃত্যুঞ্জয় বিজয় ফোনৰ পৰা আমাৰ লগৰ কোনোবা ফোন আহি আছে, বিজয় দেখিছে মোৰ নাম্বাৰ পৰা ফোন আহি আছে, তাৰ পেকেটটো চাগে মোবাইলটো নাই। তাৰপিছত সেই গ'ল, আমি যেতিয়া গ'লোগৈ অজিত মহন্ত বুলি এজন মানুহৰ কাৰণে মাৰিছে, সেই ঘটনাটোক লৈ যথেষ্ট হুলস্থুলীয়া এটা পৰিৱেশ হ'ল। এসপ্তাহমান ৰোড ব্লকেট হ'ল আৰু শেষৰ দিনা এটা মানে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ'ল। আমি গৈছিলোঁ অজিত মহন্ত ঘৰলৈ বাতৰি সংগ্ৰহ কৰিব কাৰণে, ঘূৰি আহোঁত আমি যিটো চিটুৱেশ্যনৰ সন্মুখীন হ'লোঁ সেইটো মানে বিৰাট ডাঙৰ এটা চিটুৱেশ্যন। মানে আমি আহিছোঁ য'ত এইটো ওপৰৰ হেৰাই গৈছিলে যে জয়ন্ত তাৰ দুদিনমান আগত নাটকৰ মানে কৰ্মশালা এখন কৰিবৰ কাৰণে কাকপথাৰ দিৰাকলৈ গৈছিলে। আমি যেতিয়া গৈ আছোঁ জয়ন্তক দেখিছোঁ মানে কাকপথাৰ ৰাস্তাৰ ওচৰত অকলে থিয় হৈ আছে মানে। এতিয়া আমাৰ গাড়ীখন অলৰেডি 5টা মানুহ আছেই, মাৰুতি ৰাজুমণি গগৈ বগা মাৰুতিখন তেতিয়া আছে, এখন মাৰুতি লৈ গৈছোঁ। তেতিয়া জয়ন্তই কৈছে মই বোলে যেনে তেনে হ'লেও তোমালোকৰ লগতে যাম দেই, তাৰমানে বেলেগ ৰাস্তা নাই। তাৰ লগৰকেইটা আকৌ পিছত ক'ৰবাত পাহাৰ বগাই কোনোবা ফালে ওলাবলগীয়া হ'ল, এনেকুৱা চিটুৱেশ্যন। জয়ন্ত আমাৰ লগত আহিলে, ঘূৰি আহিলে, কিন্তু এই ওপৰবন বুলি যিটো অঞ্চল তাতে যেতিয়া গুলীয়াগুলি হৈছে, আমাৰ গাড়ীখন মানে ৰখাই পাব্লিকে মানে পুৰা ঠেলা হেঁচা কৰিছে। আৰু সেই দেখিলোঁ ফ্ৰণ্টত এটা ল'ৰাই মানে AK-47 এটা লৈ ৰখি আছে। মই দেখিলোঁ আৰে আলফা ইমান মুকলিকৈ ওলাই আহিছে, কি কথা? ইফালে একদম কোনোবা চাৰ্কৰ হেৰি মেজিষ্ট্ৰেটৰ গাড়ী জ্বলাই দিছে পাব্লিকে, গুলীয়াগুলি য'ত ত'ত গুলি চুলি ফুটি আছে, কন্দুৱা গেছ আহিছে। তাৰপিছত আমিতো গৈ পথাৰত এনেকৈ পৰি দিছোঁ কন্দুৱা গেছৰ কাৰণে। তাৰপিছত বিজয়টো মোবাইলটো নাই, এনেকুৱা এটা টেন্স চিটুৱেশ্যন হৈছে। বিজয়ে এতিয়া অফিচত খবৰ দিব লাগে, বিজয়ে মানে যাৰ তাৰ মোবাইলটো বিচাৰি আছে, মোক মোবাইলটো দিয়াচোন মই অফিচত খবৰটো দিম, ইটোৰ পৰা বিচাৰি ইটোৰ পৰা। তাৰপিছত কোনোবা এটা মোবাইলটো দিলে অফিচলৈ কথা পাতিলে এই মানে হুলস্থুল সোমাই আছে মানে। এই আমি একদম এনেকুৱা এটা চিটুৱেশ্যনৰ মাজত আছোঁ, এই গুলীয়াগুলি সেই মানে অফিচত সেইবোৰ সোমাই আছে মানে। তাৰপিছত আৰু দেখিলোঁ এটা মানে তেতিয়া এখন দলং ওপৰবনত এখন দলং মানে RCC ব্ৰিজ বনাই আছিলে, সম্পূৰ্ণ হোৱা নাই। ব্ৰিজখনৰ কাষতে এজন চিআৰপিক কাটি পেলানি পাব্লিকে পেলাই দিছে মানে। মানুহজন মানে বাচি আছে, পানীকৈ চিঞৰি আছে। তাৰপিছত আমাৰ গাড়ীৰ পৰা জয়ন্তই নামি গৈ সেই মানুহটোক পানী খুৱাইছে। পিছত গম পালোঁ সেইজন বাচিলেগৈ।
আৰু আমাৰ ফ্ৰণ্টত AK-47 লৈ এটা ল'ৰা ৰখি আছে ইফালে দলংখনৰ সিপাৰে মানে একদম ভয়ানক পৰিস্থিতি একদম জুই চুই জ্বলি আছে একদম কন্দুৱা গেছ আহিছে চিঞৰ বাখৰ গুলী মাৰ ধাম ধুম তুলিছে এই ল'ৰাটো দৌৰি আহি আমাৰ গাড়ীৰ ভিতৰত বহিলেহি আমিতো ভয় খাই গ'লো এতিয়া আৰু সাংঘাতিক কথা উল্টা এটা বন্দুক লৈ সোমাই দিলেহি তেতিয়া মানে মই এটা সুধিছোঁ যে আপুনি এই বন্দুক লৈ আমাৰ গাড়ীলৈ কেলৈ আহিছে আৰু বোলে ময়ো আপোনালোকৰ নিচিনা এজন সাংবাদিক হয় বোলে তেতিয়া আমাৰ কাৰ্ডখনি দেখাইছে আপুনি বন্দুকটো কেলৈ ল'বলগীয়া হ'ল এই যে চিআৰপিজন দেখিছে বোলে এই চিআৰপিজনৰ পৰা বন্দুকটো পাব্লিকে কাঢ়ি ল'ব বিচাৰিছে মই বোলে যেনে তেনে বন্দুকটো নিজৰ হাতত ৰাখিছোঁ SP-ক মই কৈছোঁ যে বন্দুকটো মোৰ হাতত আছে SP-ও ক'লে যেতিয়া চিটুৱেশ্যন ঠাণ্ডা হ'ব মই আপোনাৰ পৰা বন্দুকটো মই ৰিকভাৰ কৰিম তেনেকুৱা ধৰণৰ এটা মানে পৰিস্থিতি সেইটো সাংবাদিক জীৱনৰ মানে সেই দুটা ঘটনা মানে কেতিয়াও পাহৰিব আমাৰ কিমান টেনশ্যন ইয়াত SC নিউজৰ অফিচত কিমান টেনশ্যন ইপিনে বিজয় সিফালে আছে তাৰ মোবাইল ইয়াত আছে মানে বেলেগ হেৰি হৈছে বিজয়ৰ কিছুমান বিজয়ৰ আকৌ ঘটনা কিছুমান মানে উৎপটাং ঘটনা মানে তাৰ কিছুমান এই ডিগবৈৰ পৰা আহোঁতে খুন্দিয়ালে খুন্দিয়াই গৈ হস্পিটেলত এই তেনেকুৱা দুলীয়াজনৰ সাংবাদিকতা এইটো অসমতে এটা মানে ইতিহাস লিখা মানে আছে সেইকাৰণে ক'ব লাগিব যে প্ৰদীপ গগৈ নিচিনা এজন মানুহে পৰেশ বৰুৱাৰ সাক্ষাৎকাৰ লৈ আহিছে মানে এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয় যদিও তেওঁ আজি এইটো দুঃসাহসিক এটা ঘটনা মানে যে পৰেশ বৰুৱাৰ নিচিনা এজন মষ্ট ৱান্টেড মানুহ যাক 30 বছৰ কোনো দেখাই নাছিলে যাৰ চেহেৰা একেটা দেখি থাকোঁ মানে এনেকুৱা হৈ গ'ল সেইটোতো কোনো দেখা নাছিলে পৰিদায় সেইটো হেৰি কৰিছে এনেকুৱা এটা পৰিস্থিতি লগৰ ৰাজীৱ ভট্টাচাৰ্য আছিলে দুলীয়াজনৰ এজন সাংবাদিক যে পৰেশ বৰুৱাৰ সাক্ষাৎকাৰ লৈ আহিছে সেইটো আমাৰ কাৰণে এটা ডাঙৰ গৌৰৱ এইটো মানে কোনো সাংবাদিকেতো তেতিয়ালৈকে কোনো সাংবাদিকে পৰেশ বৰুৱাক লগ কৰিব পৰা নাই কিন্তু আমাক এনেকুৱা ৰং ইনফৰ্মেশ্যন দিছিলে প্ৰদীপদাৰ কাৰণে যে প্ৰদীপদা নাই বুলি কৈছিলে ভুল বুজাবুজিও হৈছিলে তেনেকুৱা ধৰণৰ কথা আহিছিলে প্ৰদীপে কষ্ট কৰিছে এইটো হয় দুলীয়াজান টাউনখন সব ধৰণৰ বাতৰি পাবা তুমি ফাৰ্ষ্ট কথা হৈছে ইয়াত 3টা ডাঙৰ ইণ্ডাষ্ট্ৰী অইল ইণ্ডিয়া নেপকো গেছ কোম্পানী দ্বিতীয় কথা হ'ল দুলীয়াজান চহৰখনৰ আশে পাশে আছে গাঁও হাবি অৰণ্য যিটো সেইকাৰণে ইয়াত সব ধৰণৰ এতিয়া গুৱাহাটীত থকা বা কলিকতা দিল্লী মাদ্ৰাজত থকা তেওঁলোকে টাউনৰ নিউজখিনি পাই থাকে তুমি ইয়াত চাবা দুলীয়াজানৰ টাউনৰ নিউজো পাবা গাঁৱৰ নিউজো পাবা খেতিয়কৰ কথাও পাবা ছ'চিয়েল এনভাইৰনমেণ্টটো বেলেগ কিন্তু দুলীয়াজানৰ সৰু ঠাই হ'লে কি হ'ব 1.5 লাখ 2 লাখ পপুলেশ্যন হ'লে কালচাৰেল চাইটো চোৱা নাট্য চৰ্চা চোৱা সেইটো কিন্তু চিন্তা কৰিলে বা কম্পেয়াৰ যদি তুমি বেলেগ জেগাৰ লগত কৰা নাই কিন্তু এতিয়া ডিব্ৰুগড় টাউনৰ ৰিপৰ্টাৰখিনি ডিব্ৰুগড় টাউনৰে ৰিপৰ্ট মেডিকেল কলেজ ইউনিভাৰ্চিটি লিমিট কিন্তু তুমি ইয়াত চোৱা চব আছে আমি এটা কাম কৰিছিলোঁ মনত আছে নাই দাদা আমি গাঁৱলৈ যাওঁ মই কৈছোঁ আমি প্ৰতি মাহে কোনোবা এখন গাঁৱলৈ যাওঁ গাঁওখনৰ আমি পদুমণি লিখি গৈছোঁ বা মহমাৰীলৈ গৈছোঁ আমি গোটেই গাঁওখনৰ সেই অঞ্চলটোৰ পৰিৱেশটো আমি চব কথা লৈ আহোঁ তাৰ অভাৱ অভিযোগ ৰাস্তা পদূলি শিক্ষা সংস্কৃতি সকলোবিলাক আমি লৈ পেলাই আমাৰ ষ্টৰী আমাৰ মানে 5-6টা ষ্টৰী হৈ যায় হয়নে লিখি শেষ কৰিব নোৱাৰি ইমানেই ষ্টৰী কোনোবা ভাল পঢ়া শুনা কোনোবা ভাল অফিচাৰ ভাল পঢ়ি শুনি বাহিৰত আছে এই কথাবিলাক আমি হেৰি কৰিছোঁ আৰু ভাল কৃষক কোন আছে কৃষকৰ ওপৰতো আমি তেনেকুৱা ধৰণৰ কৰিছোঁ গাঁৱলৈ যাওঁ যিটো এটা তাত এটা কাহিনী আছে সৰু কাহিনী গাঁৱলৈ যাই বোলে আমিতো গ'লোঁ এই উশাপুৰৰ ফালে গ'লোঁ চবে অমৃত গগৈ ছাৰ আছিল নাই নাম ল'ব লাগিব দেই এজন মানুহ মই উশাপুৰ বুলি ক'লো ৰুদ্ৰেশ্বৰ বেজবৰুৱা সহযোগিতা কৰিছে ৰুদ্ৰেশ্বৰ বেজবৰুৱাই চব এৰেঞ্জ কৰিছে যি কি নহয় তো প্ৰদীপ গগৈ অমৃত গগৈ নবীন গোহাঁই ছাৰ আমি কেইটামান আৰু প্ৰদীপ দাস আমি গৈছোঁ এইখিনিত আহি পালোঁ জয়ন্তৰ ঘৰৰ ওচৰত অমৃত গগৈ চাই কৈছে মই চশমাযোৰ থাকি আকৌ গ'লে বিচাৰিলে ইটো ঘৰ নাই আহিলে অহাৰ পিছত দেখিছে ইয়াত ওলমি আছে হেৰাই থাকিলে বুলি ক'লে যে আমাৰো চকু নপৰিলে যে ইয়াত ওলমি আছে চশমা তেওঁ নেজানে তেওঁ বিচাৰি ফুৰিলে সেইটো এটা মজা সেইবিলাক জমনীয়া এটা সময়ত আমি যেতিয়া মই ধৰি লোৱা মই প্ৰগতিত কৰি আছিলোঁ পবিত্ৰদাই অগ্নিমানত কৰি আছিলে হিৰো অগ্নিমানত কৰি আছিলে আমাৰ যেতিয়া মানে চেঙেলীয়া ষ্টাফ আছিলে আৰু এইটো গ্ৰুপত মই থাকোঁ পবিত্ৰতা থাকে ভিৰুমণি থাকে
সত্য অখাম বৰ থাকে তেতিয়া লিড লয় কমলেশ্বৰ দত্তৰ নামটো ল'ব কমলেশ্বৰ। ইয়াৰ সেইটো সময়ত দুলীয়াজানৰ যিবিলাক ঝিঙীয়া বাতৰি মানে এই চিণ্ডিকেটৰ কিবা কিবি গুণ্ডাগিৰি পুলিচৰ গুণ্ডাগিৰি তেনেকুৱা ধৰণৰ বাতৰি তেতিয়া আমি তাৰ মানে এই ডেকাতে যাওঁ এইবিলাক বাতৰি কৰিব গ'লে ভয় নকৰোঁ আজি দি লিখি দিওঁ সেইদিনাখন বাতৰিটো প্ৰকাশ হয় সেইদিনাখন খালি ভয় লাগে এই বাতৰিটো ওলাই গ'লে কি হয় আৰু তেনেকুৱা আৰু ধীৰুমণি গগৈ মোৰ মনত আছে সি যেতিয়া আজিৰ বাতৰি নে কোনোবা এখনত এটা চিণ্ডিকেটৰ নিউজ এটা কৰিছিলে এদিনৰ সংবাদিক আজি মোৰ মনত আছে আজিৰ বাতৰি ফাৰ্ষ্ট পেজত দুলীয়াজানৰ চিণ্ডিকেটৰ নিউজটা ওলালে নিউজটো যেতিয়া ওলালে সত্যকামদাই মানে নিউজটো লিখালে তাৰপিছত ভয়ো খুৱাইলে মানে এনেকুৱা এনেকুৱা হৈ যাব পাৰে ধীৰেতো ভয় খাই গ'ল যিদিনাখনে নিউজটো ওলালে ধীৰে সেইদিনাখনে গুৱাহাটীত চলাই দিলে আৰু সেইদিনাখনে এতিয়া মানে এই যে পলালে এই পলোৱাতে কিন্তু তাৰ সাংবাদিকতা Plus point হৈ গ'ল, plus point। এই যে পলাই গৈ মানে এই এটা নতুন পথ বিচাৰি পালে এই তেনেকুৱা ধৰণৰ কথা। বহুত কষ্ট কৰিছে। আৰু মোৰ ঘৰতো গৈ মানে দুলীয়াজানৰ দুজন ব্যৱসায়ী মোক ধমকি দি থৈ আহিছে যে এই এনেকুৱা ধৰণৰ বাতৰি ভৱিষ্যতে নকৰিবা আমুক তামুক কৰি এটা ডাঙৰ মানে এই ব্যৱসায়ৰ এটা বাতৰি আৰু নিবিদা এটা বাতৰি এই বাতৰিটো কৰাৰ কাৰণে তেওঁলোকৰ ডাঙৰ এটা হেম্পাৰ হ'ল প্ৰায় 60 কোটি টকা মানৰ এটা টেণ্ডাৰ সেইটো চিণ্ডিকেট হয় বুলি আমি বাতৰি এটা পাইছিলোঁ এই তেতিয়া মানে কি হ'ল এই তেনেকুৱা ধৰণৰ কথা মানে কোনোবাই এই আমুক আহিছে দে পলা বুলি চব মানে পৰিস্থিতি দিয়ে বাছটো কমলেশ্বৰ দাস চাইকেল মাৰি আহি গৈছে কমলেশ্বৰে পলায় আৰু এজন আঁতৰি দিয়ে তেনেকুৱা ধৰণৰ আমি সৰুকেইটা লাষ্টত ফচি যাওঁ তেনেকুৱা ধৰণৰ বহুত মানে ঘটনা আছে সেইকাৰণে মই মানে বাবলুক কওঁ এইটোতো সময়টো খুব কম এটা যদি আড্ডা টাইপ আমাৰ আৰু সাংবাদিকসকল আছে জয়ন্ত আছে তেনেকে বহুত আছে ভোজন আছে এতিয়া আমি ধৰি লোৱা এইটো লাইভ প্ৰগ্ৰেম এটা লাগিলে এঘণ্টাই হওক বা 1.5 ঘণ্টাই হওক তোমাৰ অনুষ্ঠানটো যদি লাইভ হয় তেতিয়া বহুত কথা ওলাব আজি এতিয়া আলফা কেম্পলৈ যোৱা বা সেই কাকো কথা সেই চিটুৱেশ্যনটোৰ কথা মানে ৰিল কাটি ক'বলগীয়া আছেতো তেতিয়া মানে বহুলকে আমি ক'ব পাৰিম কথাখিনি বহু কথাই আছে বহুত কথা মানে মৃত্যুঞ্জয় এটা নিউজ কৰিছিলে দেশৰ প্ৰগতি যিটো বাতৰি কাৰণে দুলীয়াজানত একদম হাহাকাৰ মানে প্ৰগতি ইমানেই চাৰ্কুলেশ্যন এই দেৱযানী দত্তৰ যিটো হত্যাকাণ্ড ফ্ৰণ্ট পেজত 5টা নিউজ কৰিছে একদম ঘটনাস্থলীত গৈ বাতৰি কৰা মানুহজনে আছিলে মৃত্যুঞ্জয় দাস এই ঘটনাটো দেৱযানী দত্তৰ যিটো ঘটনা এইটো কিন্তু দুলীয়াজানৰ একদম বহুত ডাঙৰ ঘটনা এইটো কিমান চনৰ কথা এইটো 91-92 হ'ব 5 জুন এইটো মোৰ মনত আছে শনিবাৰ আছিলে বহুত ডাঙৰ ঘটনা মই বাছ ষ্টেণ্ডত আছিলোঁ কোনোবা এজন ক'লে মাৰ্ডাৰ হ'ল মই চাইকেলখন লৈ এইফালেদি আহিলোঁ মই ফাৰ্ষ্ট সোমাইছোঁ তেতিয়া মানুহ দুনো নাই এতিয়া খিৰিকীয়েদি দেখিছোঁ আইতা আৰু পৰি আছে তাৰপিছত গৈ মই পিজুল দাৰ দোকানত গ'লোঁ ড্ৰাগ তাত গৈ এই খেৰখেৰি ফোনত কৰুণ দাক ফোন কৰিলোঁ কৰুণ দা আহিলে তাৰপিছত পুলিচ আহিলে তাৰপিছত খুলিলে তাৰপিছত ভিতৰত সোমাইছোঁ আৰু সেইটো সময়ত মানে আমি যিবোৰ পাইছিলোঁ এই সোণৰ চেইলডাৰ এই কাপ প্লেট আছিলে সেইটোলৈ 5টা টুকুৰা নিউজ কৰিছিলোঁ তেতিয়া প্ৰগতি 1 টকীয়া 20 টকা ব্লেকত বিক্ৰী এটকা আছিলে আৰু 20 টকীয়া ব্লেক হৈ গ'ল তাৰপিছত কি কৰিম আৰু পাবলৈ নাই তাৰপিছত প্ৰদীপদা আকৌ কাৰোবাক পঠাই নাহৰকটীয়াত আমাৰ এই ক্ষীৰোদ কোঁৱৰ এতিয়া সাংবাদিক কৰি আছে কে এণ্টাৰপ্ৰাইজ বাতৰি কাকত বিক্ৰী কৰা ক্ষীৰোদা পুলিন্দা পুলিন ক্ষীৰোদৰ তাত আছিলে পেপাৰ কোনোবা এটা প্ৰদীপদা লেণ্ডাৰ এখন লৈ গুচি গ'ল পেপাৰ আনিবলৈ ক্ষীৰোদৰ তাৰ পৰা চব পেপাৰ উঠাই আনি 20 টকাকৈ বিকিছে সেই কপিটো আছে মই আজি বিচাৰি নাপালোঁ কপিটো মই এবাৰ জিতুলক দিছিলোঁ হোৱাটছআপ কৰি বহুত ঘটনা কিন্তু এইবোৰ মই জিতুলাক আৰু এটা কথা সুধোঁ আপুনিতো ডেস্কত থাকি আহিছে আপোনাৰ ডেস্কৰ আমি এতিয়া বহুত কথা ভাবোঁ যে কি নিউজ পঠিয়াইছোঁ নিউজটো নাই ওলোৱা এনেকুৱা কিছুমান প্ৰব্লেম থাকে ডেস্কত আপুনি থাকিছে আপুনি সেই কথা তেনেকুৱা কি ঘটেনো এই কথাটোৰ ওপৰত অকণমান কওক কাৰণ মই ছেটেলাইট চেনেল এটাৰ কথা কওঁ ছেটেলাইট চেনেল এটাই দিনটোত 1000টা নিউজ ল'বলগীয়া হয় বিভিন্ন প্ৰান্ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বা বাতৰিবোৰ কালেক্ট কৰে তাৰ মাজত কেতিয়াবা বহুত ইম্পৰ্টেণ্ট বাতৰি মানে বাদ পৰি যায় সেইটো কাৰণে বহুতে ডেস্কৰ মানুহখিনি যোগাৰ কৰিব বিচাৰে আচলতে ডেস্কৰ মানুহখিনি ইমানেই ব্যস্ত হৈ থাকে যে কিবা কাৰণত হয়তো থাকিও যাব পাৰে কিন্তু ইয়াৰ কাৰণে মূল দায়িত্বটো ল'ব লাগিব যিজনে বাতৰিটো প্ৰেৰণ কৰে তেওঁ যদি কয় যে এইটো এনেকুৱা ধৰণৰ এইটো এংগুলৰ এটা গুৰুত্বপূৰ্ণ বাতৰি পঠাইছোঁ অকণমান চাব তেতিয়া মানে কি হয় ডেস্কৰ যিজন কনচাৰ্ণ মানুহ তেওঁ সেই বস্তুটো চাই মেলি বাতৰিটো যুগুত কৰাৰ এটা মানে ৰাস্তা থাকে কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে
বহুত গুৰুত্বপূৰ্ণ নিউজ থাকি যায়, পিছত মানে আকৌ ডেস্কৰ পৰা যোগাযোগ কৰিবলগীয়া হয় যে আপুনি এই বাতৰিটো কিয় নপঠালে, কিন্তু অথচ বাতৰিটো তেওঁ পঠাই থৈছে, কিন্তু তেওঁ ডেস্কৰ যিজন কনচাৰ্ণ মানুহ তেওঁক কৈ থোৱা নাই যে মই এই বাতৰিটো পঠাইছোঁ। তেনেকৈ কিছুমান বাতৰি থাকি যায়। গতিকে সেইখিনি কথা মানে আমি জানিব লাগিব যে আমি যিমানেই ইম্পৰ্টেণ্ট বাতৰি এটা বা একেবাৰে ইম্পৰ্টেণ্ট নোহোৱা বাতৰি এটাও যেতিয়া পঠাই দিওঁ, পঠোৱাৰ পিছত যিজন কনচাৰ্ণ মানুহ থাকিব তেওঁক অন্ততঃ ফোনটো কৰি জনাই থ'ব লাগে যে মই এই বাতৰিটো পঠাইছোঁ। তেতিয়া মানে সকলোৱে বিষয়টো অৱগত হৈ থাকে। তেনেকুৱা অভিজ্ঞতা নথকাৰ দুখতেই বহুতৰ মানে বহু গুৰুত্বপূৰ্ণ বাতৰি বাদ পৰি যায়, সেইটো পেপাৰৰ ক্ষেত্ৰতেই হওক, ছেটেলাইট চেনেলৰ ক্ষেত্ৰতে হওক। বাকী তাত মই গৈ শিকিছোঁ, ধৰি লোৱা এবছৰ মোৰ শিকোঁতে লাগিছে। PCR মানে যিটো কণ্ট্ৰল ৰুম তাৰ কামখিনি কি কৰিব লাগে, কেনেকৈ কাউণ্ট ডাউন দিব লাগে, যেতিয়া ষ্টুডিঅ'ত এংকৰজন থাকিব, এংকৰজনে বাতৰিটো আৰম্ভণি কৰিবলৈ যাওঁতে গোটেই প্ৰডিউচাৰ যিটো প্ৰডাকশ্যন কণ্ট্ৰল ৰুম PCR প্ৰডিউচাৰজনৰ ওপৰত গোটেই বস্তুটো ডিপেণ্ড কৰিব। সি যদি কাউণ্ট ডাউনত ভুল হৈ যায় তেতিয়া গোটেই খেলি মেলি লাগিব। গতিকে চবফালে চব বস্তু থাকিব লাগিব। এফালে চাউণ্ড থাকিব, এফালে তোমাৰ যিটো ব্ৰেকিঙৰ যিটো ছিষ্টেম সেইবোৰ থাকিব, তেনেকুৱা ধৰণৰ বিভিন্ন হেৰি থাকিব। গতিকে আমি গোটেই বস্তুটো কণ্ট্ৰল কৰিব প্ৰডিউচাৰজনে। সেইটোত যদি আমি কেনেবাকৈ অন্যমনস্ক হৈ থাকোঁ তেতিয়াহ'লে মানে কিবা কিবিখন হৈ থাকিবগৈ। বহুত ক্ষেত্ৰত তেনেকুৱা হয়, কেতিয়াবা বাতৰিটো পঢ়ি শেষ হোৱাৰ পিছত এংকৰ এটা অবাক লাগি এনেকৈ চাই থাকে জানো, সেইটো কিন্তু প্ৰডিউচাৰ ভুলৰ কাৰণে হয়। বহুতে পিছত সেইটো বনায়, কমেডি টাইপ বনাই দিয়ে, কিবা এটা কৈ থাকে মানে অন্যমনস্ক হৈ থাকে, প্ৰডিউচাৰজনে কাউণ্ট ডাউন দিবলৈ পাহৰি যায়, পটকৈ ওলাই যায় স্ক্ৰীণত। তেতিয়া মানে সেইটো পিছত গৈ কমেডি হৈ গ'ল। বহুতে এইটো ফেচবুকত ছ'চিয়েল মিডিয়াত মানে যথেষ্ট মানে হাঁহি খোৱা যায়, তেনেকুৱা ধৰণৰ ঘটনাও হয়। কাৰোবাৰ জিভাখন ওলাই থাকিলে সেই বস্তুটো মানে প্ৰডিউচাৰজনৰ যিটো কাউণ্ট ডাউনটো যদি অলপ মিষ্টেক হয় ঢেৰ খেলি মেলি হৈ যাব। মানে বহুত কথা সেই তেনেকুৱা ইলেক্ট্ৰনিক মিডিয়াত শিকিবলগীয়া আছে। তেতিয়া প্ৰেক্টিকেলি গৈ যেতিয়া হাউচটো চাবগৈ, PCR MCR কথাবোৰ শিকিব, তেতিয়া মানে বহুত কথাই গম পাব। এনেইতো বহুত মানুহে কয় এই কিবা এটা বাতৰি কৰিছে আৰু কাম নাই, এনেকুৱা ধৰণৰ বহুতেই আজিকালি টিকি মুচক মানে কমেণ্ট কৰা দেখা যায়। কিন্তু প্ৰেক্টিকেলি কিমান কষ্ট কৰি থাকে এটা চেনেলৰ মানুহে ৰাতিপুৱাৰ পৰা গধূলিলৈকে, সেইটো যেতিয়া তেওঁ দেখিবগৈ নিজে প্ৰেক্টিকেলি তেতিয়া গম পাব আচলতে সাংবাদিকতাটো আমি যেনেধৰণে লওঁ তেনেকুৱা নহয় আচলতে বহুত। এতিয়া মই এটা কথা কওঁ পংকজ, তুমিও পাইছিলা চাগে, তুমি পোৱাৰ আগতে আমি প্ৰথম অগ্নিবাণত কৰিলোঁ। অগ্নিবাণত কৰাৰ পিছত আমি দৈনিক পেপাৰলৈ আহিলোঁ। দৈনিক পেপাৰলৈ নিউজটো পঠাব লাগে, নিউজখিনি কালেক্ট কৰিলোঁ নহয়। ৰাতি বিশেষকৈ আমি প্ৰায় 1-2টালৈকে ৰাতি লিখোঁ, 9টামান বজাৰ পৰা বহি যাওঁ, লিখি পেলাই পেজ কৰি খামটোত ভৰাই লওঁ। ভৰাই পেলাই মানে কাইলৈ কুৰিয়াৰ কৰিম, নতো কাইলৈ আবেলি যোৱাত নাইট চুপাৰখনত মানে চালকজনক কিবা এটা দি পেলাই আমি পঠাই দিম। তেনেকুৱাও কৰিছিলোঁ বাতৰি কাকতলৈ। আৰু সেই বাতৰিটো পাইগৈ দুদিনৰ পিছত, পোৱাৰ পিছত এসপ্তাহৰ পিছত বাতৰিবোৰ আহে। এটা বেলেগ এটা মানে দেই। আৰু এটা কথা কৈছোঁ মানে সেইটোৱেই ফেক্স নাছিলে নহয়। ফেক্স 1 বা 2টাহে ফেক্স দুলীয়ানত আছিলে। ফেক্স কৰিবৰ কাৰণে আমি নিউজটো লিখি পেলাই আমি গোটেইখিনি একেলগে নিউজ লিখোঁ নহয়, লিখি পেলাই কম্পিটিশ্যন মানে ফেক্স কেতিয়াবা মানে এনেকুৱা হয়, নেটটো তেতিয়া মানে সেই কানেকশ্যনটো লিংকটো মানে আমাৰ অফিচৰ লগত কেতিয়াবা কাট খাই যায়। ফেক্স মানে আমি পঠাওঁ যে তাত নোলায়গৈ, আকৌ ফোন কৰি সোধোঁ হেৰিটো পাইছে নাই নিউজটো, যদি নিউজটো নাই পোৱা আকৌ পঠিয়াওক, আকৌ ফেক্স কৰোঁ, আকৌ 2টা ৰৈ আছে না মোৰ আগত। তেনেকৈও আমি কষ্ট কৰিছোঁ। আকৌ এই এবাৰ ঘটনা হৈছিলে এই আলফাৰ মানে এইডোখৰ কঁঠালগুৰিত আলফা এজন মাৰিলে পুলিচ আৰ্মিয়ে। যদি সেই ফটোটো পঠাব লাগে নহয়। এতিয়া মই আকৌ এনেকুৱা ফ্লাক্স কেমেৰা দি দিওঁ। তাৰপিছত জালনী ষ্টুডিঅ' আছিলে, তাতে এজন শকতকৈ মানুহ এজন আছিলে মামা। তেওঁক কি কওঁ যে গোটেই ৰীলটো আপুনি উলিয়াই নেপেলাব, কাৰণ মোৰ ৰীল ল'বলৈ পইচা নাই। গতিকে তেওঁক কওঁ যে আপুনি ডাৰ্ক ৰুমত নি পেলাই মোক এই আপোনাৰ এই ফটোখন কাটি পেলাই আপুনি মোক ফটো বনাই দিয়ক, মই পেপাৰলৈ পঠাব লাগিব। বাকী ৰীলটো আকৌ বাকী ৰীলটো ছেট কৰি দিয়ে। তেনেকুৱা বহুত কথা আছে। মই আজি এটা কথা কৈছোঁ পংকজ তোমাক, আজি যে আমি 4জন বা আমি একেলগে বহিছোঁ, আমাৰ সতীৰ্থ বহুত আছে, আমাৰ জ্যেষ্ঠও আছে, আমাৰ কনিষ্ঠও আছে। আমি এটা বহলভাৱে পৰ্যায়ক্ৰমে যদি তুমি পাৰা কৰিবা, তোমাৰ বৰুৱা যিটো তোমাৰ ডিছ বৰুৱাৰ হেৰি আছে সেইটোলৈ মাতিবা, আমাৰ নতুন ল'ৰাখিনিকো মাতিবা, পুৰণা মানুহো মাতিবা, মাতি পেলাই এনেকৈ আড্ডা কৰিবা।
আজি আজি আমি আমাক সুবিধা পালোঁ, তুমি মাতিলে আমি আহিলোঁ। আমাৰ আৰু যেনেকৈ বজেন গগৈ জ্যেষ্ঠ আছে বা জয়ন্ত ভূঞাহঁত আছে, প্ৰাঞ্জল শইকীয়াহঁত আছে, তেনেকুৱা ধৰণৰ আমাৰ বহুতখিনি আমাৰ সাংবাদিক, আকৌ আমাৰ মহিলা সাংবাদিকো আছে। গতিকে সেই সকলোকো মাতি পেলাই এনেকৈ ধৰণে আমি বহলভাৱে যদি আমি গোটেই কথাখিনি থকাৰ মাজত যদি আমি কথাখিনি পাতি থাকোঁ, নতুনেও ক'ব, পুৰণাখিনিও ক'লে মানে তেতিয়া বস্তুবিলাক আৰু ধুনীয়া হ'ব, মানে ভাল এটা সোণত সুৱগা চোৱা হ'ব তোমাৰ হেৰিটো অনুষ্ঠানটো। বিশেষকৈ পবিত্ৰ কোৱাৰ দৰে বিশেষকৈ কি হৈছে, নেক্সট জেনেৰেশ্যন যিটো আহি আছে সিহঁতক আমি কিবা এটা দিব পৰা হ'ব লাগিব, সিহঁতে ল'ব পৰা হ'ব লাগিব। সেইটো হ'ব কি দুলীয়াজানৰ সাংবাদিকতাৰ স্তৰটো অলপ ওপৰলৈ যাব। কেলৈ আমি এটা ছিষ্টেমত চলি আছোঁ। নতুনখিনি এতিয়া নতুন ছিষ্টেমত চলি আছে। গতিকে একেলগত বহিলে কি হ'ব, এওঁলোকে গম পাব যে একচুৱেলি সাংবাদিকতা আমি কি কৰি আহিছিলোঁ। ইহঁতৰ যুগৰ পৰিৱৰ্তন হ'বই, সেইটো বাধা দিব নোৱাৰিম। নতুন প্ৰজন্ম আহিব, সেইটো বাধা দিব নোৱাৰিম। সেইকাৰণে ৱৰ্কশ্বপো ইম্পৰ্টেণ্ট। গতিকে সেইবিলাক ইলেক্ট্ৰনিক মিডিয়া ৱৰ্কশ্বপটো ইম্পৰ্টেণ্ট। কেলৈ পেপাৰত লিখা মানুহ দৰকাৰ নাই আজিৰ তাৰিখত। আমি যিকেইটা আছে সেইকেইটাই, আৰু নতুন পেপাৰত নাহে, বজাৰত নাহে। গতিকে মানে সেইটো লিখা মানুহখিনিৰ ওচৰত থাকি যাওক। কিন্তু বেছিকৈ ওলাইছে কোনটো, মোবাইল নিউজটো। গতিকে সেই মানুহখিনিক বা সেই ল'ৰা ছোৱালীখিনিক শিকাব লাগিব। এইকাৰণে আমাৰ সমাজখন যাতে ভাল নিউজ পায়, ভাল বাতৰি পায়। আৰু এটা কথা, আমাৰ সংবাদসেৱীসকলৰ, দুলীয়াজানৰ সাংবাদিকসকলৰ কিন্তু এক্সট্ৰা নিজস্ব এটা প্ৰতিভাও আছে। আকৌ আজি যিটোলে ভালকৈ ভাওনাও কৰিব জানে, ভালকৈ ঢোলো বজাব জানে, তেনেকৈ ধৰণে মৃত্যুঞ্জয়ৰ বহু অভিজ্ঞতা আছে, আমাৰ নিজৰো কিছু আছে, তোমাৰ যেনেকৈ আছে এটা মানে প্ৰত্যেকৰে ভিতৰত কিন্তু খুব প্ৰতিভা সোমাই আছে। আকৌ কেৱল সাংবাদিকতা নহয়। আকৌ আজি তুমি মোক ক'ৰবাত ভাওনা এখনৰ কথা কোৱা, বা শাস্ত্ৰ ভাগৱতৰ অকণমান কথা কোৱা, বা নেগেৰাজো বজাবলৈ দিয়া, খোলটো বজাবলৈ দিয়া, বজাব পাৰিম মানে। আৰু নিজৰ হেৰিটো আছে। আমি সৰুৰে পৰা আচলতে সেই সংস্কাৰী পৰিৱেশটোৰ পৰা আহিছোঁতো। আজি কেইবাজনো আমাৰ দুলীয়াজানৰ সাংবাদিকৰ কিছুমানৰ এতিয়া কথা কোৱাৰ যিটো এংকৰিং, এতিয়া এংকৰিঙৰ ক্লাছ দি আছে জয়ন্ত ভূঞাই হেৰিয়াত। গতিকে চবৰে এটা হেৰি আছে। বজেন গগৈও তেনেকুৱা ধৰণৰ আছে, বা আমাৰ প্ৰণৱজিৎ বৰা, সি ভাল ঢুলীয়া এটা, প্ৰথম সি ঢুলীয়া আগতেই ভাল ঢুলীয়া এটা, তাৰপিছতহে সাংবাদিকতা। গতিকে প্ৰথম ঢুলীয়া বুলিয়ে জানিছিলে। আৰু গতিকে অৰ্গেনাইজিং কেপাচিটিও আছে বহুতৰ, নিজৰ সাংগঠনিক দক্ষতা আছে, দক্ষতাৰ মতে কাম কৰে। আজি আত্মদাহঁতৰো তেনেকুৱা অভিজ্ঞতা আছে। কৰুণদাটো অত্যন্ত অভিজ্ঞ মানুহ। তুমি য'তেই নিদিয়া, ক্ৰীড়া ক্ষেত্ৰত দিয়া, তুমি ঢোলৰ ক্ষেত্ৰত চবতে কৰুণদাৰ ছেটিং, মাল্টিপ্লাৰ পাৰ্পাছ মানুহ। গতিকে বহু গুণসম্পন্ন বহু ব্যক্তি আছে। আৰু দুলীয়াজানখনক সেই ইতিহাসটো আজি মিডিয়া চেণ্টাৰ এটা হৈছে। কিয় হৈছে? আমি মিডিয়া চেণ্টাৰটোত আমি চব একেলগে থাকোঁ। আমাৰ মিডিয়া চেণ্টাৰটো বহু ঘাট প্ৰতিঘাতৰ মাজেৰে মিডিয়া চেণ্টাৰ হৈছে। কিন্তু অসমৰ ভিতৰত এটা জাকত জিলিকা এটা কাৰ্যালয় আমাৰ দুলীয়াজান বাছ আস্থানত আছে। ক'তো নাই, কিন্তু অসমৰ ক'তো এনেকুৱা নাই। দুলীয়াজান মিডিয়া চেণ্টাৰ। আৰু সেই মিডিয়া চেণ্টাৰত এতিয়া আমি প্ৰায়খিনিয়ে কথা পাতোঁ। তাতে বহু হেৰি হৈ আছে, কথা ওলাইছে। গতিকে দুলীয়াজানৰ সাংবাদিকতাৰ ইতিহাসটো বহুত বেলেগ ধৰণৰ মানে। আৰু প্ৰত্যেকৰে প্ৰতিভা, মই কৈছোঁ নহয়, প্ৰতিভা আছে। আজি ভাওনা কৰিবলৈ দিয়া যিটো লোক, সেই ভাওনা ধুনীয়াকৈ কৰিব পাৰিব। ঢোল বজাবলৈ দিয়া ঢোল বজাব পাৰিব। আমি পৰৱৰ্তী পিছৰ পৰ্যায়ত আমাৰ মুক্ত আড্ডাৰ এইটো প্ৰচেষ্টা আছেই। আমি প্ৰথমৰ পৰা ভাবিয়ে আছোঁ যে কি এইবোৰ আজি যে অনুষ্ঠানটো কৰা হৈছে, এই অনুষ্ঠানটো এনেই নহয়, ইয়াত এটা প্লেনিং আছে। আমি এটা প্লেনিং কৰিহে কথাটো কৈছোঁ। ঠিক আমি ভাবিয়ে আছোঁ যে দুলীয়াজানৰ প্ৰতিজন সাংবাদিকক আমাৰ ছেটআপটো অলপ ঠিক হওক, পাৰিলে অ'পেন ফিল্ডত আমি পাতিম। মই ভাবি আছোঁ সেইটো আমি কৰিম। মুক্ত আড্ডাৰে এইটো প্ৰচেষ্টা ল'ম। দুলীয়াজানত যিসকল সাংবাদিকে এতিয়া ধৰি লওক আমি দেখিম যে যিসকল সাংবাদিকৰ প্ৰতিভাসমূহ আছে, আমি উলিয়াই আনিবলৈ চেষ্টা কৰিম বা তেওঁলোকৰ লগত যোগাযোগ কৰিম। আমাকো যোগাযোগ কৰিয়ে কিছুমানে কৰি আছে এতিয়াও। গতিকে আমি পিছৰ পৰ্যায়ত আমি এইটো কথা ভাবিম আৰু চেষ্টা কৰিম। বাবুলাই সামৰণি দিবলৈ গৈ আছা নি? সামৰণি দিয়া আগতে
বহুতে মানে নাজানে আজি দিছ বৰুৱা যিটো মুক্ত আড্ডা অনুষ্ঠান যি উদ্যোক্তা পংকজ বৰুৱা এটা সময়ত সাংবাদিকতাৰ সক্ৰিয় সাংবাদিকতাৰ সৈতে জড়িত হৈ আছিলে। বহুতেই নাজানে যে পংকজ বৰুৱাই এটা সময়ত দৈনিক অসম কাকতত দুলীয়াজানৰ পৰা সাংবাদিকতাৰ সেৱা আগবঢ়াইছিলে। দৈনিক জনমভূমিৰ নিচিনা এখন কাকতত তেওঁ সাংবাদিকতাৰ সেৱা আগবঢ়াইছিলে। ব্যৱসায়িক কাৰণতে হওক বা ঘৰুৱা সমস্যা বা ঘৰুৱা কাৰণতে হওক মানে ঘৰৰ দায়িত্ব ল'বলগীয়া হ'ল, সেইকাৰণে তেওঁ হয়তো সাংবাদিকতাটো এৰিলে। গতিকে আমি অনুষ্ঠানটো যথেষ্ট সময় কথাখিনি পাতিলোঁ, আমি নিজৰ কথাখিনি ক'লোঁ। আমি এতিয়া শেষত বাবলুক মানে পংকজ দিছ বৰুৱাৰ পৰা যিটো মানে সামৰণি তেওঁৰ পৰা মানে তেওঁ সাংবাদিকতাটো আচলতে কিয় এৰিলে আৰু যিকেইদিন কৰিলে সাংবাদিকতা তেওঁ সেই সাংবাদিকতাক লৈ সন্তুষ্ট আছিল নে নাছিল, এই চমুকে তোমাৰ পৰা সেইখিনি আমি জানিব বিচাৰিছোঁ। আৰু তোমাৰ সেই কথাখিনিয়ে আজি মুক্ত আড্ডা অনুষ্ঠানটো মানে আৰু তোমাক মই এটা বস্তু চালোঁ দেই, মানে পংকজক মই এটা বস্তু চাইছোঁ, এনেই বাবলু মই বাবলু বুলিয়ে প্ৰায় কওঁ, কিন্তু পংকজ এটা বস্তু চাওঁ, তুমি কিন্তু কথাটো সম্পূৰ্ণ নকৰা। তুমি চাবাচোন, তুমি সম্পূৰ্ণ নকৰা এটা কথা, ছাছপেন্সত ৰাখি তুমি কথা কোৱা। আৰু মই সেইটো বস্তু চাইছোঁ। আৰু তুমি, মই এটা বস্তু চালোঁ, আমিও বাতৰি কাকতত কৰিছোঁতো বা কৰি আছোঁ, কিন্তু তোমাৰ বাতৰি কাকতত তুমি বৰ ধৰফৰাই বাতৰি ঘূৰি নোপোৱা। নিউজ পঠাম হ'ব, সেই বস্তুটো তোমাৰ আছে। এইবিলাক কেনেকৈ আচলতে কেনেকৈ কি হয় যিবিলাক সুধিলে নহয় এইটো একচুৱেলি মই সাংবাদিক জীৱনৰ কৰাৰ আগতে এজন খেতিয়ক আছিলোঁ, সেইটো চবেই জানে। মই অইল মাৰ্কেটত বস্তু বেচিবলৈ যাওঁ, গৈ পেলাই মই বিহুতলী এইবোৰত আপোনালোকৰ সাংবাদিকে কেমেৰা লৈ পোৱা দেখোঁ, তেতিয়া ময়ো ভাবোঁ ময়ো এজন সাংবাদিক হ'ব পাৰিম। তাৰপিছত ভাবোঁ মোৰ যোগ্যতা আছেনে নাই। তেতিয়া মই গুৱাহাটীত যেতিয়া পঢ়ি আহি ঘৰত খেতি কৰিলোঁ, খেতি কৰি চব্জি বেচিলোঁ। কিন্তু মোৰ এটা কথা মনত আছে কি, মই গুৱাহাটীৰ আছাম ট্ৰিবিউনৰ অফিচৰ কিনাৰতে মই ভাড়া লৈ আছিলোঁ যেতিয়া পঢ়ি আছিলোঁ। কিন্তু আছাম ট্ৰিবিউনলৈ তেতিয়া চাই থাকোঁ, মানে যাওঁ দেখোঁ জানো। এবাৰ কবিতা এটাও দিছিলোঁ, তাত নোলালে বাৰু। প্ৰতিদিনৰ অফিচত এবাৰ কবিতা এটা দিলোঁ, নোলালে। তাৰমানে টাচটো কৰিবলৈ চেষ্টা এটা কৰিছিলোঁ। যেতিয়া ঘৰলৈ আহিলোঁ, ঘৰলৈ আহি আপোনালোকক যেতিয়া দেখোঁ এনেকৈ ঘূৰি পেলাই বেলেগ মোৰ লগততো কোনো কথা নাপাতে, বেলেগৰ লগত কথা পাতে, চাওঁ মানুহবোৰ ব্যৱহাৰো বহুত ধুনীয়া ভাল। তেতিয়া ভাবোঁ পাৰিম সিহঁতৰ লগত মানে টাচ কৰিব পাৰিম। সেইবোৰ কথা ভাবি মই যেতিয়া গুৱাহাটীত তাত মই প্ৰথম ভাবিলোঁ তাত যিহেতু মই তাত পঢ়ি আহিছোঁ, মই তাত লিংকটো পাই যাম পটককৈ, আৰু পিছলৈ মোৰ গুৱাহাটীৰ লগত সম্বন্ধটো ৰাখিব পাৰিম যেতিয়া মই পেপাৰ এখনত সোমাম। সেই কথাটো ভাবিয়েই তেতিয়া মই নিউজ পঠালোঁ, আৰু নিউজ পঠিয়াই বহুদিনৰ পিছত নিউজ ওলালে। তাৰো এটা দীঘল কাহিনী আছে, মই সেই তেনেকুৱা ছাছপেন্সে থৈছোঁ বাৰু, কম কেতিয়াবা, বহুত কথা আছে, দীঘলীয়া নকওঁ। কিন্তু সাংবাদিক জীৱনত ময়ো বহুত কথা শিকিছোঁ, বহুত কথা মই চাইছোঁ, দেখিছোঁ। কিন্তু মই এটা কথা বিশ্বাস কৰোঁ যে কিবা এটা পাবলৈ কাম কৰা, আৰু আপুনি নিজেই অন্তৰেদি কিবা এটা পাবলৈ কাম কৰা, কিবা এটা বস্তু পাবলৈ কাম কৰা, অন্তৰেদি কিবা এটা পাবলৈ কাম কৰা, তাৰ মাজত ডিফাৰেঞ্চ আছে। আৰু মই সদায় এইটো ভাবোঁ যে মই ছেটিছফাইড হৈছোঁ নাই, মোৰ ভিতৰৰ অন্তৰখন, মোৰ আত্মা সন্তুষ্ট হৈছে নাই এই কৰ্মটোত। যদি মোৰ আত্মা সন্তুষ্ট নহয়, তেতিয়াহ'লে মই পৃথিৱীৰ চব বস্তু ত্যাগ কৰিব পাৰিম। এই কথাটো মোৰ ব্যক্তিগত কথা। গতিকে সাংবাদিকতাও ঠিক তেনেকুৱাই। মই সাংবাদিকতা কোনোদিন এৰা নাই। এইটো এটা এনেকুৱা নহয় যে এটা ষ্টিকাৰ হয়, এৰুৱাই দিলে আঠাটো থাকেই, সেইটো আপোনালোক চবেই জানে। মই যদিও ষ্টিকাৰটো এৰুৱাই দিলে মোৰ আঠাটো কিন্তু এতিয়াও আছে, সাংবাদিকৰ যিটো আঠাটো চলি আছে। মই এই কথাটো জনমভূমি পেপাৰ হেমন্ত ছাৰে কৈছিলে, আৰু অৰূপ ছাৰে কৈছিলে, ঠিক তেনেকৈ দিলীপ মহন্ত ছাৰে দৈনিক অসমৰ মোক কৈ থৈছিলে এই কথাটো, মোৰ মনত আছে। তুমি সাংবাদিক এনেকুৱা এটা পেচা যিটো ল'বলৈ মানুহ দৌৰি থাকে, তুমি কেলৈ এৰি দিলা মোক কৈছে। তুমি মই বোলো ছাৰ মোৰ এনেকুৱা মই ক'লোঁ, মোৰ কোনো কাৰণ নাই, মই এৰি দিছোঁ, মানে মোৰ ব্যক্তিগত কাৰণত মই এৰিছোঁ, এনেকৈ কৈছোঁ। কোনোদিন কোৱা নাই মই কি কাৰণ এৰিছোঁ। আৰু ব্যক্তিগত কাৰণটো আপোনালোকৰ আগত ক'লৈ, মই হৃদয়েৰে মোৰ অন্তৰেৰে ছাকচেছ হ'লেহে মই কাম কৰিম, যেতিয়া নহ'ম মই নকৰোঁ যিকোনো বস্তু, মোৰ এইটো নিয়ম। এৰি দিয়াৰ পিছত তেতিয়া তেওঁলোকে কৈছে তোমালোকৰ এতিয়াও মই কেতিয়াবা ফোন কৰিলে কয় যে তোমাৰ কাৰণে
চিৰদিন আমি থকালৈকে এইকেইখন পেপাৰ মোক খোলা আছে। তুমি যেতিয়া সোমাম বুলি কোৱা সোমাবা, তো ন' ডাউট তোমাৰ দুলীয়াজনৰ পৰা দিব নোৱাৰিব পাৰোঁ, কিবা এটা কৰি হ'লেও তোমাৰ পৰা আমি লেখাটো ল'ম, এনেও তুমি লেখাও পঠাই থাকিবচোন মোক কয়। কিন্তু মই আজিও পঠিওৱা নাই, বা এতিয়াতো নোৱাৰোঁ, ঢেৰ কথা, নিজৰ ব্যক্তিগত কথা জানে আপোনালোকে, ঢেৰ কথা। কিন্তু আঠাটো নেৰায়, সেই কথাটো কৈছোঁ। সাংবাদিকৰ প্ৰতি এটা মোৰ বেলেগ মনোভাৱ আছে, এটা বহুত ৰেচপেক্টফুল এটা মনোভাৱ ভিতৰি আছে। গতিকে মই চব বেয়া পালেও সাংবাদিকক বেয়া নাপাওঁ, কাৰণ সাংবাদিকৰ যাতনাটো মই জানো। বহুত ডিপলি মই সেইটো কাম কৰি আহিছোঁ, বহুত ভিতৰত সোমাই নামি কৈ আহিছোঁ। বহুত ভাল পোৱা যায়, মানে কিছুমান প্ৰফেশ্যনক বহুত ভাল পোৱা যায়। আৰু মই ইয়াৰ আগত মই এটা এনেকৈ মুক্ত আড্ডা অনুষ্ঠান কৰিছোঁ। তাত যিজনক মাতিছিলোঁ তেওঁ মোক কৈছে, বৰ্তমান সময়ত অসমত অন্ততঃ 50% মানুহৰ জব ছেটিছফেকশ্যনটো নাই। 50% মানুহৰ জব ছেটিছফেকশ্যন নাই। গতিকে ময়ো ভাবোঁ, ময়ো ছেম তেনেকুৱা। মই আজিৰ তাৰিখত বিভিন্ন কাম কৰোঁ, কিবা কিবি কৰি চলি আছোঁ, এইটো জানে। কিন্তু জব ছেটিছফেকশ্যনটো মোৰ সাংবাদিকতাত আছে। মই সাংবাদিকতাক ভাল পাওঁ, সেইকাৰণে হয়তো মুক্ত আড্ডা জন্ম হৈছে। আৰু মুক্ত আড্ডা দীঘলীয়া হৈ যাব, বেছি দীঘলীয়া নকওঁ, জন্ম হৈছে। আৰু মুক্ত আড্ডাই সদায় নিষ্ঠাৰে নিৰপেক্ষ নহয়, সত্য পক্ষত আমি নিউজ নকৰোঁ। একচুৱেলি আমি কাকো বেয়া ভাৱ নহয়, আমি সকলোকে মাতি সকলোৱে মনোভাৱ আমি মুক্ত আড্ডাত ল'বলৈ চেষ্টা কৰোঁ। আৰু চবৰে অন্তৰৰ কথা আমাক ক'ব পাৰে। আৰু প্ৰতিজন মানুহৰ এটা এটা নিজৰ নিজৰ টেলেণ্ট থাকে। আমি মুক্ত আড্ডাই সদায় এইটোৱে ভাবোঁ যে কি সেই টেলেণ্টটো আমি তেওঁৰ পৰা উলিয়াই সমাজত দেখুৱাওঁ, সেইটো আমাৰ কৰ্তব্য। গতিকে এই কৰ্মটোত লাগি আছোঁ, আৰু আপোনালোকৰ আশীৰ্বাদ আছে। এই বেলেগকৈ আকৌ পাতিম কেতিয়াবা, কি হয়। মই এটা কথা কওঁ যে আমি আজি আড্ডাত বহিছোঁ, মই এটা কথা ক'ব বিচাৰোঁ যে সাংবাদিকসকল ক'তো বেলেগ মানুহ নহয়, সাংবাদিকসকল ৰাইজৰে এজন। গতিকে ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ সহায় সহযোগিতা, সমাজখনৰ তেখেতৰ প্ৰতি আশীৰ্বাদ থাকিব লাগিব, আৰু সহযোগিতা থাকিব লাগিব, সদ্ভাৱ থাকিব লাগিব, আৰু তেতিয়াহে সাংবাদিকতা কৰিব পাৰিব। সাংবাদিকতা কোনোবা গ্ৰহৰ নহয়, বেলেগ গ্ৰহৰ নহয়, সাংবাদিকসকল ইয়াৰ সমাজৰে। সেইকাৰণে আমি এইটো ভাবিব লাগে যে আমিও সমাজৰ এজন, যাতে সমাজখনক ক্ষতি নকৰাকৈ কিছু কাম কৰিব পাৰি নেকি। কোনোবা ব্যক্তি বিশেষক আমি বেয়া কাম কৰিছে, আমি উপস্থাপন কৰিবই লাগিব, ব্যক্তি বিশেষক কৰিবই লাগিব। মই এই কথাটো, তেওঁ অক্ষমনীয় অপৰাধ কৰিছে, তেওঁক আমি বাতৰি কাকতত প্ৰকাশ কৰিবই লাগিব বা টিভিত প্ৰকাশ কৰিবই লাগিব। কিন্তু এনেকুৱাও মানুহ আছে, কিছুমান এজন নিৰ্দোষী মানুহ তেওঁ দোষী সাব্যস্ত কৰাও তেনেকুৱা পৰিৱেশ দেখা যায়। গতিকে সেই বিশ্লেষণটো বা তাৰ যিটো মাপকাঠি, তাৰ সেই বস্তুটো জুখি চাব লাগিব। গতিকে সাংবাদিক হ'ব লাগিব, কিন্তু সাংঘাতিক হ'ব নালাগিব। মই এটা কথা কৈছোঁ, সাংবাদিক হওক, সংবাদ পৰিৱেশন কৰক, কিন্তু সাংঘাতিক ধৰণে সংবাদ পৰিৱেশন কৰিব নালাগে, আৰু ভুল বাৰ্তা যাতে নাযায়। আমাৰো যদি ক'ৰবাত হস্তিৰো পিছলে পাওঁ, সজ্জনৰো বুৰে নাও। কেতিয়াবা আমাৰো হয়তো ক'ৰবাত ভৰি পিছল খাইছে, ৰাইজে সেইটো দেখিছে, আমাক সমালোচনা কৰিছে, আৰু সমালোচনাটো ৰাইজৰ আশীৰ্বাদ বুলি ধৰিব লাগিব। মানুহ মাত্ৰেই ভুল, কিন্তু সাংবাদিক হ'ব লাগিব, সাংঘাতিক হ'ব নোৱাৰিব। মই সেই কথাটো কৈছোঁ, সাংঘাতিক হ'ব নালাগে, মানে অঘাইতং হ'ব নালাগে, সমাজখনতে থাকিব লাগে। তেওঁ শুদ্ধ পথত আনিব নোৱাৰিম নেকি, সেই বস্তুবিলাকো আমি চাব লাগিব। যিটো কৈছে পক্ষ ল'ব লাগিব কোনোবা এটা, কিন্তু পক্ষপাতিত্বটো এনেকুৱা হ'ব নালাগে যে আৰু সমাজৰ 10টা মানুহ মৰি যাওক, সেইটো পক্ষপাতিত্ব নহয়, সেই কথাটো নাই কোৱা। গঠনমূলক হ'ব লাগিব, প্ৰগ্ৰেছিভ থাকিব লাগিব। গতিকে সেই কথাবিলাক আচলতে, আৰু গতিকে মই আজি মুক্ত আড্ডাৰ জৰিয়তে এটা কথা কওঁ, দিছ বৰুৱাৰ যিটো মুক্ত আড্ডা আমি আজি বহিছোঁ, ৰাইজে আপোনালোকৰ ভালৰ কাৰণে কৰি যাম সদায়। যিকেইটা দিন আকৌ সাংবাদিকতা কৰি থাকিম সমাজৰ বাবে, আমি আটায়ে মই এটা কথা কৈছোঁ, আমি ভালৰ কাৰণে কৰিম, আপোনালোকৰ ভালৰ কাৰণে চিন্তা কৰিছোঁ। আপোনালোকে সমালোচনা কৰক, কিন্তু সমালোচনাটো যাতে গঠনমূলক হওক, আৰু আপোনালোকৰ আশীৰ্বাদ সদায় আমাক লাগিব, আৰু আশীৰ্বাদেৰে আমি আগবাঢ়ি যাম। আমি
এতিয়া লাহে লাহে আমি কিছু জ্যেষ্ঠতালৈ গৈ আছোঁ। আমাৰ কনিষ্ঠসকলকো আপোনালোকে আশীৰ্বাদ দিয়ক আৰু সহযোগিতা কৰক, আৰু ভুল হ'লে আপোনালোকে আঙুলিয়াই দিয়ক, সেয়াই কামনা। মই সেইটোকে শেষত তোমাৰ এই মুক্ত আড্ডাৰ জৰিয়তে ৰাইজলৈ আহ্বান জনাইছোঁ। আৰু মৃত্যুল দা কওক, শেষত কি ক'ব? মানে তোমাৰ কথাটো এইটো, তুমি অলপ আৱেগিক হৈ গ'লা, কিন্তু আমাৰ নিচিনা বা সাংবাদিক যিখিনি আছে তেওঁলোকে যি ধৰণে কাম কৰি আছে, তুমি তাতকৈ ডাঙৰ কাম কৰি আছা এই মুক্ত আড্ডা। মই এইটো ক'ব বিচাৰোঁ, সমাজৰ যিখিনি মানুহ আনি সমাজক তুমি আঙুলিয়াই দেখাই দিছা, সেই মানুহখিনিৰ জৰিয়তে এইটো হ'ল মানে একচুৱেলি ক'বলৈ গ'লে তুমি এটা ইণ্ডাষ্ট্ৰী, মিডিয়া ইণ্ডাষ্ট্ৰী। যিখিনি অনুষ্ঠান তুমি কৰিছা গোটেই ৰাইজৰ সমাজৰ কাৰণেতো গঠনমূলক, গতিকে তুমি নেভাবিবা মই মিডিয়াত নাই, তুমি 1 নম্বৰ মিডিয়াত আছা। এই আমাৰ নিচিনা সাধাৰণ মানুহখিনিক বুটলি আনি আড্ডাত বহাইছে যে এইটো কথা নহয়। আড্ডাটো কেলৈ কৈছে? ৰাইজৰ কাৰণে কৈছে, সমাজৰ কাৰণে কৈছে। গতিকে ইউ আৰ ওৱান অফ দ্য ইণ্ডাষ্ট্ৰী, মিডিয়া ইণ্ডাষ্ট্ৰী। বুজি পালা? আগবাঢ়ি যোৱা। আমি আছোৱেই নহয়। আজি আহি কেনেকুৱা লাগিলে? ভাল লাগিছে। আজি ভাল তুমি লাগিছে, মাতিছা যে এইটোৱে ভাল লাগিছে। আজি যথেষ্ট ভাল লাগিলে। এই মানে এইবিলাক হ'ব লাগে। আগতে সংগীতৰ জলচা হয়, আমাৰ সাংবাদিকৰ আড্ডা হয়, কিন্তু এইটো এটা বেলেগ আমেজ যাত্ৰা। এই আকৌ সামাজিক মাধ্যমত প্ৰচাৰ হ'ব, প্ৰচাৰ হ'লে ৰাইজে দেখিব আমি কি কথা পাতিলোঁ। আমি আমাৰ ভিতৰুৱা বহুত কথা পতাই নাই দেখোন আজি, সময়ৰ অভাৱত। বহু কথা আছে, নিজৰ জীৱনৰ কথা আছে, পঢ়াৰ কথা আছে, সৰুৰ পৰা কেনেকৈ আমি ডাঙৰ হৈছোঁ সেইখিনি কথা আছে, কেনেকৈ আমি সংযোগ হৈছোঁ, সাংবাদিকতাৰ সংযোগ বহুত আছে। সেই কথাখিনি আচলতে ইমান সংক্ষিপ্ততে শেষ কৰিব নোৱাৰে, 1 ঘণ্টা 1.5 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত এইটো নহয়। সেইকাৰণে কৈছোঁ মই তোমাক এটা কথা কৈছোঁ, মাতা, আমি লাগিলে এটা ৰাতি উজাগৰি কটাম। যাই যোগ ভাগি বুকু কান্দে কান্দক চকু কাকো আৰু হিয়া বিলোৱাত নাই। যাই যোগ ভাগি বুকু কান্দে কান্দক চকু কাকো আৰু হিয়া বিলোৱাত নাই। আৰু এটা শকুনি প্ৰতিশোধৰ হেৰি আছে নহয়, ইমান চেষ্টা কিয় থলে যাব পাৰে, ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে। মোৰ আজন্মৰ সাধনাৰ সফলতা সুদূৰত তজ্জুধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি শত জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই শত পিতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা স্নেহৰ মাতুল। আৰু বেছি পৰ নাই, দিগন্ত পহাৰী লহ লহ জিভা মেলি মৃত্যুৱে মুখ মেলি খেলি আহিছে। এটি জুতি কৰি পতংগ জাপ দিছে, কাৰো খাদ্য নাই তাক নিবাৰণ কৰে, কাৰো খাদ্য নাই তাক নিৰ্বাপিত কৰে। এইবিলাক আচলতে কৰিব লাগে। এটা কথা কৈ যাওঁ, সদায় অসম সাহিত্য সভা দুলীয়াজনলৈ আহি আছে। 2027 চনত অসম সাহিত্য সভা দুলীয়াজানত অনুষ্ঠিত হ'ব। এতিয়াৰ পৰাই সাংবাদিকসকলৰ দায়িত্ব বাঢ়ি গৈছে। মই সদায় সভাই সমিতিয়ে সকলোতে কওঁ যে মুখৰ ভাষাটো যাতে আমি কেতিয়াও পাহৰি নাযাওঁ। মই এই কথাটো প্ৰজন্মলৈ নিছোঁ, প্ৰজন্মই যাতে এই কথাটো অনুভৱ কৰক। আৰু দুলীয়াজানখন এখন সাংস্কৃতিক নগৰীলৈ পৰিণত হৈছে। খালি পুনৰ এটা অনুৰোধ জনাম যে দুলীয়াজানৰ বহু সাংবাদিক আছে, নতুন প্ৰজন্মও আছে, জ্যেষ্ঠসকলো আছে, তেওঁলোকক লৈ এটা অতি শীঘ্ৰে এটা আড্ডা হ'ব লাগে, মানে মুক্ত আড্ডা, য'ত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। পুৰণাখিনিৰ পৰা নতুনে যাতে কিবা এটা শিকিব পাৰে, বা নতুনখিনিৰ পৰাও পুৰণাই যাতে কিবা এটা শিকিব পাৰে। শেষত আপোনালোক প্ৰতিজনকে আমাৰ মুক্ত আড্ডাৰ এই মঞ্চলৈ আড্ডাবাজ হৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলৈ সামৰোঁ। নমস্কাৰ। তোমালৈ ধন্যবাদ থাকিল যে আমাৰ নিচিনা মানুহক আড্ডাত চামিল কৰিছা। সেইটো আমাৰ কাৰণে আজি বৰ ভাল খবৰ, ভাল দিন বুলি ভাবোঁ। এয়া আছিল দুলীয়াজনৰ কেইজনমান জ্যেষ্ঠ সাংবাদিক। তেওঁলোকৰ সৈতে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ সাংবাদিকৰ ঘাত প্ৰতিঘাত, সাংবাদিকৰ বলিদানৰ কথা, সাংবাদিকৰ ব্যক্তিগত জীৱনৰ কথা
সাংবাদিকৰ বহু কথা তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিলোঁ। আলোচনাৰ শেষত তেওঁলোকে আমালৈ এক প্ৰস্তাৱ আগবঢ়াইছে যে দুলীয়াজনৰ প্ৰতিজন সাংবাদিকক আমি আমন্ত্ৰণ কৰি আনি মুক্ত আড্ডাৰ মজিয়াত এক মুক্ত আড্ডাৰ অনুষ্ঠান অনুষ্ঠিত কৰা, যি কথা আমিও মনে মনে চিন্তা নকৰাকৈ থকা নাই। পৰৱৰ্তী পৰত আমি চেষ্টা কৰিম দুলীয়াজনৰ সাংবাদিকসকলক একগোট কৰি প্ৰতিজনৰে মনৰ কথা আমাৰ মুক্ত আড্ডাত প্ৰকাশ কৰিবলৈ। শেষত আজিৰ অনুষ্ঠানৰ সামৰণিত আপোনালোক প্ৰতিজনকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানভাগি শেষলৈকে চোৱাৰ বাবে। আৰু আমি আপোনালোকৰ পৰা আপোনালোকৰ মতামত আমাৰ এই অনুষ্ঠানৰ কেনে পালে, কেনে হৈছে সেয়া জানিবলৈ আমি নিশ্চয় ইচ্ছুক হৈ থাকিম। আৰু আপোনালোকেও আমাক এই অনুষ্ঠানৰ কিবা বহা টুটা থাকিলে আমাক জ্ঞাত কৰিব বুলি আমি আশা কৰিছোঁ। প্ৰতিজনকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই মুক্ত আড্ডাৰ অনুষ্ঠান ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।